চলো কীৰ্তি লভয়ে যেন তাৰ পত্ৰ পুষ্প ফল। এই উপদেশটিৰ ভাগৱতৰ দৰ্শন কি আৰু তাৰ আমাৰ মনুষ্য জীৱনৰ প্ৰায়োগিকতা কি? এতিয়া এই শ্লোকটি আমি সকলোৱে জানো যে পূৰ্বতে মহাপুৰুষ মাধৱদেৱ শাক্ত আছিল আৰু সেই শাক্ত হৈ থকা মাধৱদেৱে যেতিয়া মহাপুৰুষ শংকৰদেৱৰ সৈতে শাস্ত্ৰাৰ্থ কৰিছিল, সেই শাস্ত্ৰাৰ্থ কৰোঁতে তেতিয়াহ'লে মহাপুৰুষ মাধৱদেৱক বুজাবলৈ যে বলি বিধান আদি বাম মাৰ্গৰ বিধান যে উচিত নহয়, এককৃষ্ণক ভজিলে যে জীৱৰ সমস্ত অভিষ্ট সিদ্ধি হয়, সেই কথাকে বুজাবলৈ গৈ ভাগৱতৰ চতুৰ্থ স্কন্ধৰ তৰুমূল শ্লোক বুলি কোৱা হয় যে যথা তৰুমূল নিশেষণিল তৎকন্তি তৎস্কন্ধ ভুজু পচা খাপ্ৰাণ পহাৰস্য ইতিমীয় জ্ঞানম ততি বছৰবচন মনুষ্যতেভ্য। এই শ্লোকটিৰ জৰিয়তে মহাপুৰুষ মাধৱদেৱক বুজাইছিল যে সেই মাধৱ চোৱা, যিদৰে বৃক্ষজোপাৰ গুৰিত পানী দিলেই পত্ৰ পুষ্প ফল সকলো তৃপ্ত হয়, মুখেৰে অন্ন ভোজন কৰিলে ইন্দ্ৰিয় সকলো তৃপ্ত হয়, আঙুলি কেইটাই চাউল কেইটালৈ ভাত মুঠি লৈ ক'ব নোৱাৰে যে আজি মুখখনক ভাত খাবলৈ নিদিওঁ, মই নিজে খাই থৈ দিম। সেই চেষ্টাটো যিদৰে ব্যৰ্থ, কাৰণ মুখেৰে অন্ন গ'লেই সকলো ইন্দ্ৰিয় তৃপ্ত হয়। ঠিক তেনেদৰে সকলো দেৱী দেৱতাৰ মূল ৰূপত ভগৱন্ত কৃষ্ণক ভজনা কৰিলে সমস্তৰে পূজা হয়। বোলে কৃষ্ণক পুজিলে সমস্তৰে পূজা হয়, পৃথকে পুজিলে পূজা একো নাপাব। এতিয়া ভাগৱতৰ দৰ্শনটো হৈছে এইটো যে বৈষ্ণৱৰ লক্ষণ কি অন্নদেৱ নৱনদীপ বৈষ্ণৱে আন যিমানবিলাক দেৱী দেৱতা আছে সেই সকলো বন্দনাও নকৰে, নিন্দাও, কাৰণ সেই সকলো ঈশ্বৰৰ বিভূতি। গুৰিত পানী দিয়াৰ অৰ্থ এইটো নহয় যে ডাল পাতবিলাক আমি কাটি পেলাম। কোনোবাই যদি গুৰিত সাৰ পানী দি থাকি পেলাই ডাল পাতবিলাক কাটি পেলাই, তেতিয়াহ'লে গুৰিত পানী দিয়া কিবা অৰ্থ ওলাব জানো? গতিকে কৃষ্ণ, সকলোৰে মূল হৈছে কৃষ্ণ বা বিষ্ণু, তেওঁক আমি ভজনা কিয় কৰো? তেওঁক ভজনা কৰিলে বাকীসকল তৃপ্ত হয়। যিদৰে মোৰ গৃহত কিবা এটা পাতিছো, পাতিলে মই আপোনাৰ ঘৰৰ মূলজনক যদি নিমন্ত্ৰণ দি থৈ আহো, তাৰ অৰ্থ বুজাব আপোনাৰ গোটেই ঘৰখনক নিমন্ত্ৰণ দিয়ে। কিন্তু আপোনাৰ ল'ৰাক যদি মাতি থৈ আহো, তেতিয়া আকৌ আপোনাক মাতাটো নিবুজাম। সেইটো হৈছে ভাগৱতৰ দৰ্শন। সকলোৰে মূল যেতিয়া ঈশ্বৰ কৃষ্ণ বা বিষ্ণু, তেওঁক ভজনা কৰিলেই বাকীসকল তৃপ্ত হয়। আৰু এইটো মনুষ্য জীৱনত প্ৰায়োগিকতা, এই উপদেশটো এনেদৰে আমি চাব পাৰো। ইয়াত যিহেতু মূল লক্ষ্য বস্তুৰ সৈতে সম্পৰ্ক ৰাখি দৰ্শন প্ৰকাশ কৰা হৈছে। এতিয়া আমি মনুষ্যই যেতিয়া জীৱনত সকলো কৰ্ম নিজৰ দায়িত্ব, কোনোবা এজন শিক্ষাৰ্থী, কোনোবা এজন ব্যৱসায়ী, কোনোবা এজন খেতিয়ক ইত্যাদি ইত্যাদি যত যিমান সামাজিক কৰ্ম আছে, সেই কৰ্মসমূহ আমি যদি ঈশ্বৰৰ অৰ্থে আচৰণ কৰিছো বুলি ভাবি লওঁ, তেতিয়াহ'লে কি হয়? এক গুলি দুই চিগাৰ হয়। প্ৰথমতে আচৰণ কৰিছো, ভাৱ উৎপন্ন হৈছে কি ঈশ্বৰৰ অৰ্থে, ঈশ্বৰে প্ৰদান কৰিছে এইটো দায়িত্ব। গতিকে ঈশ্বৰে যেতিয়া প্ৰদান কৰিছে, তেতিয়া অট'মেটিক মনলৈ চিন্তা আহিব যে ইয়াক মই শুদ্ধ আত্মিকতাৰে পালন কৰিবই লাগিব। আৰু ঈশ্বৰৰ অৰ্থে আচৰণ কৰাৰ কাৰণে সংসাৰৰ উদ্দেশ্যটো তাত সিদ্ধি হৈ পৰিব। যেনেকে খেতিয়কজনে পথাৰত খেতিটো কৰিছে ঈশ্বৰৰ অৰ্থে, যে ঈশ্বৰে মোক প্ৰদান কৰিছে, সেইকাৰণে মই খেতিটো কৰিব লাগিব, শুদ্ধ সঠিক আত্মিকতাৰ নিষ্ঠাৰে পালন কৰিব। আৰু ঈশ্বৰৰ অৰ্থে কৰাৰ বাবে সংসাৰৰ যিটো উদ্দেশ্য সেইটো সিদ্ধি হৈ যাব। কিন্তু যদি সংসাৰৰ উদ্দেশ্যে আচৰণ কৰে, তেতিয়া আকৌ ঈশ্বৰৰ উদ্দেশ্যে কৰাটো সিদ্ধ নহয়। মই যদি খেতিটো কৰো নিজৰ মুখ লাগে মই খাম, এইটো ভাৱত, তাত ঈশ্বৰৰ ভক্তিটো যুক্ত হোৱা নাই। সেইটো হলে ভাগৱতৰ দৰ্শনৰ পৰা পৃথকে যাব। কিন্তু ভাগৱতৰ দৰ্শন কি? মূলৰ অৰ্থে কৰ্ম কৰা, যে যাৰ যি কৰ্ম ঈশ্বৰৰ অৰ্থে, তেতিয়াহ'লে তাত শুদ্ধতাও থাকিব, সাত্বিকতাও থাকিব, ঈশ্বৰো তুষ্ট হব, সংসাৰৰ কৰ্ম শুদ্ধ হব। গতিকে সেই উপদেশটোৰ পৰা আমি জীৱনৰ প্ৰায়োগিকতাৰ ক্ষেত্ৰত এনেদৰে চিন্তা কৰি চাব পাৰো যে যাৰ যি দায়িত্ব সেই সকলো ঈশ্বৰ প্ৰদত্ত, তাত নিষ্ঠা আৰু শুদ্ধতাৰে পালন কৰাটো প্ৰয়োজন। কাৰণ আমি মানুহৰ অৰ্থে কৰা নাই, ঈশ্বৰৰ অৰ্থে। আৰু ঈশ্বৰৰ অৰ্থে কৰিলে তেতিয়াহ'লে তাত বেলেগ উদ্দেশ্য যুক্ত নহয়। যিদৰে ব্যক্তি এজনক দৰমহা এটা চৰকাৰে দি ৰাখিছে, চৰকাৰৰ কৰ্মখিনি কৰিব। গতিকে ব্যক্তিজনে সা সুবিধা পাই পেলাই যদি নিজৰ দায়িত্বটো কৰাত গাফিলতি কৰে, তেতিয়াহ'লে তেওঁ দণ্ডমান হ'ব। গতিকে আমিও যি পাইছো এই সংসাৰখনত নিজৰ ভোগৰ বাবে নহয়, এই দায়িত্বসমূহ সুচাৰু ৰূপত পালন কৰি সৃষ্টিৰ কৰ্মত হাত আগবঢ়াবলৈ। গতিকে আমি যি পাইছো সেয়া কেৱল নিজৰ নিমিত্তে নহয়, ঈশ্বৰে আমাক প্ৰদান কৰিছে। গতিকে ঈশ্বৰৰ অৰ্থেই তাক প্ৰয়োগ কৰাটো ভাগৱতৰ দৰ্শন। সেইটো হৈছে একৰণৰ দৰ্শন। কিন্তু একৰণ মানে এইটো নহয়, একৰণ বুলি কৈ দিলে কোনোবাই একৰণীয়া হ'ব নোৱাৰে। চকু মুদি মই দুখোজ আগলৈ যাব পাৰিম? এই নামঘৰলৈ নামি অহা চিৰিটো মই যদি একৰণীয়া বুলি নিজকে কওঁ, তেতিয়া চকু মুদি মই একেবাৰে তালৈকে উঠি যাব পাৰিম। কিন্তু মই উঠি যাব পাৰো জানো? নোৱাৰো নহয়। মনত ভয় লাগে, কিজানি মই পৰি যাম, তেতিয়াহ'লে এখন সিদ্ধ হৈছে জানো? নাই। আমি কৈ থাকো যে একৰণীয়া হ'ব লাগে, একৰণীয়া হ'ব লাগে, ইমান সহজ কথা। তাৰ অৰ্থ এইটো কোৱা নাই যে বহুশৰণীয় কথা কৈছে। বহুশৰণীয়া শব্দটোৱেই ভুল। কিয় ভুল জানেনে? শৰণীয়া মানে হৈছে কাৰোবাৰ আশ্ৰয়ী। তেতিয়া আশ্ৰয়ী মানে কি? এজনৰহে আশ্ৰয়ী হ'ব
বহুজনৰ আশ্ৰয় কেনেকে হ'ব? গতিকে বহুবৰ্ণীয় শব্দটো ভুল, কাৰণ বহুজনৰ আশ্ৰয় হোৱাটো কোনো প্ৰকাৰে সম্ভৱ নহয়। আমি ক্ষীৰ বিক্ৰী কৰিলে এজনৰ ওচৰত যেতিয়া মাথা দোৱালো তেওঁক সকলো দিয়েই দিলো, আকৌ বেলেগক দিবলৈ নাথাকে। সেই স্থিতিটো ভক্তিত ভক্তজনে গৈ গৈ প্ৰাপ্ত কৰিব পাৰে। কোনোবাই কাৰোবাক উপদেশ দি সেই স্তৰটোলৈ লৈ যাব নোৱাৰে। সেইটো হৈছে এক কৰণৰ স্থিতি। আৰু এক কৰণৰ দৰ্শনটো এই বৃক্ষৰ গুৰিত পানী দিয়াৰ নিচিনা, যে তেওঁ কেৱল মাত্ৰ কৃষ্ণৰ অৰ্থে ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিব, অন্যৰ অৰ্থে নহয়। যেনেকে খেতিটো গৈছে ঈশ্বৰৰ অৰ্থে, কিন্তু তাৰ জৰিয়তে সংসাৰ ধৰ্মও পালন হৈছে। গতিকে সেইকণ দৰ্শন যদি জীৱনত গুচি আহে, তেতিয়াহ'লে এখন দিশত আগবঢ়াৰ পথটো লৌকিক কৰ্মৰ জৰিয়তে প্ৰশস্ত কৰিব। যাই আহোঁ এতিয়া আহোঁ আমি অষ্টম স্কন্ধৰ প্ৰথম বলি। অষ্টম স্কন্ধত পোনপ্ৰথমতে আহিছে গজেন্দ্ৰ উপাখ্যান। গজেন্দ্ৰ পূৰ্ব জন্মত কোন আছিল? মহাৰাজ ইন্দ্ৰদ্যুম্ন, বিষ্ণুৰ এজন নৈষ্ঠিক ভক্ত। ইমান বিষ্ণুৰ চৰণত তেওঁৰ বিৰাট ভক্তি উপজিল যে তেওঁ ঘৰ মানি সকলো এৰি থৈ এখন নিৰ্জন বনত এটা কুটিৰ পাতি তাতে ভগৱান বিষ্ণু নিত্য নিৰন্তৰ উপাসনা কৰি আছে। আৰু এদিন ভগৱন্তক চিন্তা কৰি বহি থাকোঁতে কি হৈছিল? সেই ইন্দ্ৰদ্যুম্নৰ আশ্ৰমলৈ আগমন ঘটিছিল মহিষী অগস্ত্য। মহিষী অগস্ত্য হৈ উপস্থিত হৈ যেতিয়া ৰজা ইন্দ্ৰদ্যুম্নক মাত লগাল, ৰজা ইন্দ্ৰদ্যুম্ন ইমান নিমগ্ন পিছৰ চিন্তাত আছে যে অগস্ত্যৰ উপস্থিতিৰ কথা গমেই নাপায়। তেতিয়া অগস্ত্যই ভাবিলে যে এইজন ৰজাইচোন একদম হাতীৰ দৰে গপত একদম টপ আচৰণ কৰিছ বুলি অহংকাৰত বহি আছে, মই ইমান বাৰ মাতিছো এওঁক মাত এষাৰ দিয়া, যা বোলে তই ইমান অহংকাৰত বহি আছে, হাতীয়ে হৈ জন্ম ল কৰগে যায়। সেই অগস্ত্যৰ অভিশাপক্ৰমে মহাৰাজ ইন্দ্ৰদ্যুম্নই গজ হৰি লাভ কৰিছিল। এইখিনিতে মনতে শংকা এটা আহে, যি ইন্দ্ৰদ্যুম্ন সকলো ঘৰ পৰিবাৰ ৰাজ্য সকলো এৰি পেলাই ভগৱানক উপাসনা কৰিবলৈ জংকাৰিলৈ কৈছিল, তেতিয়াহ'লে ভক্তি কৰি লাভটো কি হ'ল? শুদ্ধগতিহে পাব লাগিছিল, মানুহ হৈছিল আকৌ হাতী হৈ জন্ম লাভ কৰিব লগা। এইখিনিতে শংকা এটা উপজে যে বিষ্ণু ভক্তি কৰি দিলে ৰজা ইন্দ্ৰদ্যুম্নৰ কি লাভ? ইয়াতে এটা দৰ্শন যুক্ত হয়, যেতিয়া আমি জীৱনত ভক্তি আচৰণ কৰো, ভক্তি অলপ আচৰণ কৰিলো, ভক্তজন কেতিয়াও কিবা কাৰণত অধোগতি লাভ কৰিলেও কিন্তু কেতিয়াও পতিত নহয়। অধোগতি লাভ কৰা পতিত দুটা বেলেগ অৰ্থব্যঞ্জক বা ইয়াৰ অৰ্থযুক্ত শব্দ। অধোগতি, মহাৰাজ ইন্দ্ৰদ্যুম্ন অধোগতি লাভ কৰিছে, মনুষ্য হৈছিল, মনুষ্য শৰীৰৰ পৰা পুনৰ পশু শৰীৰলৈ অস্থি শৰীৰলৈ আহিছে, কিন্তু তাক পতিত হোৱা নাই। কেনেকৈ পতিত হোৱা? চাওকচোন, তাত্ত্বিক ৰূপত যদি আমি চাওঁ, গজেন্দ্ৰই হৈছে মদমত্ত মন ৰূপী, মনটোৱে হৈছে গজেন্দ্ৰ। সেইকাৰণে চাওকচোন, আসনৰ খুৰাটোত কোন আছে? তলত আধাৰ ভক্তি বা ধৈৰ্য বা ধাৰণ শক্তিৰ ৰূপত কাছ, কাছৰ ৰূপত কোন আছে? মদমত্ত মনটো, মন ৰূপী হস্তি, আৰু সেই হস্তিক নিয়ন্ত্ৰণ কৰিলে নাম ৰূপী সিংহ। মনমত্ত মনটো নিয়ন্ত্ৰণ কৰা একমাত্ৰ নীতি সংযমে মনটো নোৱাৰি। নীতি সংযমটো কেইদিনত থাকিব? দুদিনমান নীতি নথাকিব, মই এসপ্তাহ পালন কৰিলো, দুদিনমান থাকিব, তাৰ পৰাই এদিন খালে, এদিন গলে, আকৌ একে ঠাইলৈ গুচি আহিব। মই আজি এমাহ দিন মাছ মাংস খাই নাই, আকৌ মনতে গৈ এদিন খালে এদিন, সেইটো চিন্তা মনটোলৈকে আহে। গতিকে সেই মনটোক বেলেগ নীতি নিয়মে বদ্ধ কৰাটো সম্ভৱ নহয়। ঋষিমুনিসকলেও নোৱাৰিছিল, মানুহে কেনেকে পাৰিব? তাক নিয়ন্ত্ৰণ কৰা একমাত্ৰ মাধ্যম নাম। মনলৈ ধেৰ চিন্তা আছে, ডাঙৰ ডাঙৰকে ভগৱানৰ নাম প্ৰয়োগ কৰি সেই চিন্তাটো নাইকিয়া কৰিব। ঈশ্বৰৰ চৰিত্ৰ যেতিয়া সন্মুখলৈ ভাঙি উঠিব, তেতিয়া কোনে বেয়া শব্দ ক'ব পাৰিব? কোনে বেয়া বস্তু মুখলৈ নিব পাৰিব? মনটোৱে ক'ব এদিনহে খা, যেতিয়া নোৱাৰে, তেতিয়া ঈশ্বৰৰ প্ৰতিচ্ছবিটো সন্মুখত ভাবি। এতিয়া গজেন্দ্ৰৰ ৰূপত ইন্দ্ৰদ্যুম্নৰ জন্ম হৈছে, সেই মদমত্ত মনটো নিয়ন্ত্ৰণ কৰি তেতিয়াহ'লে আমাক কি লাগে? নাম। আৰু গজেন্দ্ৰৰ ভৰিত কোনে ধৰিছে? মায়ে ৰূপী দাহে আমাৰ সকলোকে ধৰি আছে। এতিয়া আমি পদুমকে চিনি ঈশ্বৰক চিন্তা কৰো নকৰো সেইটো আমাৰ ওপৰত নিৰ্ভৰ। গজেন্দ্ৰ ত্ৰিকুটৰ মধ্যে, ত্ৰিকুট তিনিটি শৃংগযুক্ত পৰ্বতৰ মাজেৰে গজেন্দ্ৰৰ বিহার স্থান বুলি কিয় কোৱা হৈছে? সেইটো চাক্ষুষ মন্বন্তৰ ঘটনা। আমি ইয়াত আছো এতিয়া বৈৱস্বত মন্বন্তৰ, সপ্তম মনু বৈৱস্বতৰ শাসনকালত। তেতিয়া কি হৈছিল? ত্ৰিকুট, সতৰজতম এই তিনিটি শৃংগই হৈছে ত্ৰিকুট। গতিকে তিনিটি গুণৰ মাজতে আমি জীৱ আছে। সেইকাৰণেতো আমাৰ নামঘৰ চালখন চাবচোন, কাছৰ পিঠিয়াকে তিনিটি তৰপত থোৱা হয়। সতৰজতম তিনিটি গুণী তিনিটি তৰপ। আমাৰ তিনি বস্ত্ৰ কিয় আছে? তমোগুণৰ ধুতিখন, যদিও সম্পূৰ্ণ সাজযোৰে সাত্বিক, কিন্তু গুণভিত্তিক ৰূপত তমোগুণৰ ধুতি, সত্যগুণৰ চাদৰখন, ৰজোগুণৰ গামোচাখন। আৰু যেতিয়া যজ্ঞ পবিত্ৰ থাকে তেতিয়াহ'লে এখন বস্ত্ৰ নোলোৱাকৈ কৰ্ম কৰিব, কাৰণ যজ্ঞ পবিত্ৰটো তিনি গুণ সন্নিৱিষ্ট। নামঘৰতে সোমাই আহিলে চাওকচোন, আমাৰ সাধাৰণ আৰ্হি নামঘৰ সময়ত 5টি 5টি 10টি গোটাই থাকে, বহল কৰিলে 10টা হৈছে, 12টা হৈছে, বেলেগ
কিয় থাকে? পাঁচটি 10টি ফুটা। এই 10 ইন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয় ৰূপী এই 10টি ফুটাৰে এই হৃদয় ৰূপী নাম গৃহ ঘূৰি ৰাখিছে। দুফালে দুখন বাৰান্দাই হৈছে প্ৰকৃতিৰ আৱৰণ, সন্মুখত মণিকূট গৃহ, ঈশ্বৰৰ স্থান। ভগৱন্তৰ স্থান কৰি ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰত, মাতৃগৰ্ভত যেতিয়া জীৱ প্ৰৱেশ কৰে ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰত, সেইকাৰণে ভগৱন্তৰ নিৰ্মালী তুলসীৰ অংশত গ্ৰহণ দিয়ে। সেই মস্তক অংশ হৈছে মণিকূট অংশ। আৰু সন্মুখত ভগৱন্ত প্ৰতিষ্ঠিত আছে বুলি যেতিয়া জীৱাত্মাই নিজকে জীৱাত্মাৰ ওপৰত চিন্তা কৰি নামঘৰত বহে, তেতিয়াহে তেওঁৰ স্থূল বৈকুণ্ঠ প্ৰৱেশ হয়। মুখেৰে আমি কৈ দিলে স্থূল বৈকুণ্ঠ প্ৰৱেশ নহয়, অন্তৰত সেই ভাৱনাটো মানসপটত ভাহি উঠিব লাগিব যে মই ক'ত আছো। নহলে আপোনাৰ ইটা বালিৰে বনোৱা সুন্দৰ এইটো নামঘৰত আছো। আন্তৰিক ভাৱনাটো উৎপন্ন হ'ব লাগিব, তাৰ জৰিয়তেহে ঈশ্বৰৰ সৈতে ভাৱটো যুক্ত। যাই হওক, এতিয়া সেই গজেন্দ্ৰই যেতিয়া বিহাৰ কৰি কৰি এদিন থাকোঁতে কি হৈছে কাহিনীটো সকলোৱে জানে যে সৰুবোৰত আপোনাৰ বিহাৰ কৰিবলৈ নামিলে পানী জলকেলি কৰি কৰি পুত্ৰ ভাৰ্য সকলো উঠি আহিলে, গজেন্দ্ৰই আনন্দ পতাকাতে ৰংগ কৰি থাকিলে উপস্থিত হলি গাহে দেখিলে এইটো একদম মদমত্ত হাসি, লাহেকে ভৰিকে ধুই ধুই পেলাই গজেন্দ্ৰ বোলে তেজ একদম সতেজ তেজ পান কৰি এইফালে গ্ৰাহৰ বল বৃদ্ধি হৈ গ'ল, এইফালে গজেন্দ্ৰ অৱস আহিলে। বহু বছৰ বোলে গজেন্দ্ৰ আৰু গাহৰ মাজত যুদ্ধ চলি যেতিয়া শেষ মুহূৰ্তত গজেন্দ্ৰই গম পালে, কাৰণ মই কেপাচিটি এইটো জীৱনটোকে কি কৰোঁ, তেতিয়া ঘপককৈ গজেন্দ্ৰৰ মনত পৰিল ভগৱন্তলৈ। কিয় মনত পৰিল? গজেন্দ্ৰৰ পূৰ্বকৃত্য পুণ্য আছিল। গজেন্দ্ৰই যে স্তুতি কৰিছিল 18টি শ্লোকত ভগৱন্তক বোলে স্তুতি কৰিছিল। হাতীটোৱে আকৌ স্তুতি কৰে কেনেকে সম্ভৱ? হাতীটোৱে সংস্কৃতত বোলে স্তুতি কৰিছিল ভগৱন্তক, কিন্তু কেনেবাকে সম্ভৱ জানো? গজেন্দ্ৰই কেনেকে মনত পৰিছিল? পূৰ্বত যিটো স্তুতিৰে সদায় ৰজা ইন্দ্ৰদূত বা ভগৱন্ত বিষ্ণুক অৰ্চনা কৰিছিল, সেই স্তুতিটো সেই প্ৰাণ সংকটৰ বেলা গজেন্দ্ৰৰ মনলৈ আহিছিল। সেইখিনিতে প্ৰকাশ পাইছে শ্ৰৱণ কীৰ্তনৰ গুহাত থকা স্মৰণ আৰু চিন্তনৰ জৰিয়তে। অন্তিম সময়ত ওচৰতে বোলে ভাগৱত পঢ়ি আছে, কাণেৰে যদি নুশুনা হৈ থাকে তেতিয়াহ'লে শ্ৰৱণে সেইখিনি সময়ত ক্ৰিয়া কৰিব নে? কীৰ্তন মুখেৰে ক'ব লাগিব বা গাব লাগিব। মুখেৰে যদি ক'ব নোৱাৰা হৈ থাকে তেতিয়াহ'লে ভগৱন্তৰ নাম কেনেকে ল'ম? সেইখিনি সময়ত ক্ৰিয়া কৰিব স্মৰণ আৰু চিন্তন। শ্ৰৱণ কীৰ্তনত এইকাৰণে গুৰুত্বতা দিয়া হ'ল, তাৰ জৰিয়তে যাতে স্মৰণ আৰু চিন্তন পৰিপুষ্ট হয়। সেইবাবে ৰামকৃষ্ণ বুলি কোৱাৰ লগে লগে তেওঁৰ ৰূপটো চিন্তন কৰা প্ৰয়োজন, তেওঁৰ ৰূপটো স্মৰণ কৰা প্ৰয়োজন, যাতে সেই ৰূপটো হৃদয়ত প্ৰতিস্থাপিত হয়। গজেন্দ্ৰই অভিগতি লাভ কৰিছে গজশৰীৰত ইন্দ্ৰদুম্নত, কিন্তু পতিত কৰা নাই। সেইকাৰণে অন্তিম সময়ত ভগৱন্তলৈ স্মৰণ কৰিছে, আৰু স্মৰণ মাত্ৰতে ভগৱন্ত আহি উপস্থিত হৈছিল, হয়নে? গজেন্দ্ৰ ভগৱৎ স্পৰ্শাদো বিমুক্ত কৰ্ম বন্ধনা লব্ধা ভাগৱতো পুনৰ্জন্ম নাভৱতি। যে ভগৱত অস্তৰ স্পৰ্শতে গজেন্দ্ৰই বৈকুণ্ঠৰ পাৰিষদীক শৰীৰ লাভ কৰিছে। কিন্তু ভগৱন্ত আহি পেলাই পোনপ্ৰথমতে গজেন্দ্ৰক মুক্তি দিয়া নাই, কিন্তু প্ৰথমতে গ্ৰাহকে পঠাই লৈছে স্বৰ্গত, তাৰপিছতে গজেন্দ্ৰক মুক্তি দিছে, হয়নে? উঠি যোৱাৰ পাছত এইখিনি সময়তে যেতিয়া ভগৱন্তই গজেন্দ্ৰক উদ্ধাৰ কৰি বৈকুণ্ঠলৈ গুচি গ'ল, তেতিয়া বৈকুণ্ঠত দেৱী লক্ষ্মীয়ে সুধিছে যে প্ৰভু তুমি যাওঁকে আছিলা, গজেন্দ্ৰই কেতিয়া মাতিব? গজেন্দ্ৰই যেতিয়া অন্তিম সময়ত কোনো উপায় বিচাৰি নাপাল, যেনেকে আমি চাওকচোন ডাঙৰ বেমাৰ এটা ধেৰ টকা পইচা খৰচ হ'ল, ডাক্তৰে ক'লে শেষত ঈশ্বৰে ৰাখিলেহে নাপাওঁ। সেই আশ্ৰয় কোন? পাকে পকাৰে ভগৱন্ত। ঠেকেচা খাই যেতিয়া তেওঁৰ ওচৰলৈ যাব লাগে, ঠেকেচা নোখোৱাকে আগতেই নিজৰ কাম কাজ সুবিধা কৰি থৈছে। বুদ্ধিয়ক মানুহৰ লক্ষণ সেইটো। যি বিপদটো অহাৰ আগতে নিজৰ প্ৰয়োজনীয় গোটেইখন গোটাইছে। বিপদ হলে বাট চাং থাকি বিপদ আহিলে গোটাম, যেনেকে আমি বয়সত ভকতি কৰি বয়সত নাম হলে বয়স এতিয়া পাম নে নাপাম তাৰে নাই, কি ঠিক কথা কৈ থাকোঁতে মই মৰিবও পাম। মৰাৰ কথা ক'লে আমাৰ মানুহে ভয় কৰে, কিন্তু সেইটো বাস্তৱ। দিনটোত পাৰিলে 24 ঘণ্টাই মৰাৰ কথা মনত পেলাব লাগে। এতিয়া অন্তত বেয়াটো পোৱাৰ পৰা বিৰত, কাৰণ মই জানো মৰিবলৈকে গৈ আছো, কিবা এটা বেয়া কাম কৰিলে কিজানি মই উঠিয়েই যাম, সেইকণ সতৰ্কতা অন্তত থাকিব। যাই হওক, এতিয়া চাওকচোন সেই গজেন্দ্ৰই যেতিয়া মুক্তি পালে, মুক্তি পোৱাৰ পাছত যেতিয়া মুক্তি প্ৰদান কৰি ভগৱন্ত বিষ্ণু পুনৰ বৈকুণ্ঠলৈ গ'ল, তেতিয়া দেৱী লক্ষ্মী সুধিছে যে প্ৰভু তোমাক মাতিছিল গজেন্দ্ৰই, তুমি গ'লা গজেন্দ্ৰ, গৈ পেলাই গজেন্দ্ৰটো উদ্ধাৰ কৰিব লাগিছিল। প্ৰথমতে চোন চক্ৰৰ স্পৰ্শ কৰি গ্ৰাহকে উদ্ধাৰ, গ্ৰাহক স্বৰ্গলৈ পঠালা, তাৰপিছতো তুমি গজেন্দ্ৰক বৈকুণ্ঠলৈ পঠাইছা। পোন প্ৰথমতে ফাৰ্ষ্টত তুমি গজেন্দ্ৰকে পঠাব লাগিছিল। বোলে ইয়াতো ৰহস্য আছে, বোলে কি আছে? যিজনে বোলে যিজনে মোক স্মৰণ কৰিলে তেওঁকতো মই কনফাৰ্ম বোলে উদ্ধাৰ কৰিমেই। যিজনে মোৰ ভকতৰ চৰণত ধৰিল তেওঁক বোলে মই আগতে উদ্ধাৰ কৰিব লাগিব।
তেতিয়া গজেন্দ্ৰ ভগৱন্তক স্মৰণ কৰিছিল, তেতিয়া কাৰ চৰণত গৈছিল? ভকতৰ চৰণত। বিৰূপভাৱে হলেও ভকতৰ চৰণতে ধৰি আছিল। সেইকাৰণে চাওকচোন ভাগৱতৰ মাৰ্গত সদায় পোনপ্ৰথম প্ৰসংগ আদৌ শ্ৰদ্ধা ততো সাধু সংগৌধ ভজন ক্ৰিয়া ততো অনৰ্থ নিবিতিস্ততো ভাৱ ৰুচিস্ততঃ তথা শক্তি ভাৱস্ততো প্ৰেমাদ বিদংসতি সাধকানাময়ী প্ৰেমী প্ৰাদুৰ্ভাৱে ভবিক্ৰমঃ। প্ৰথম আদৌ শ্ৰদ্ধা। শ্ৰদ্ধা থাকিলে কিবা এটা বিষয়ৰ সম্যক জ্ঞান লাভ কৰাটো সম্ভৱ। শ্ৰদ্ধাযুক্ত হৈ আমি কলৈ যাম? সাধু সংগৌধ ভজন ক্ৰিয়া, সাধু সংগলৈ। সাধু সংগলে কি সাধু সংগলে চা, আজিকালি ভকত বুলি কাক কাটতা সেই আমুকক বুলিতো আমুকতে দেখি গৈ ৰামকৃষ্ণ আমুকে কৰিব, নাম গাইছে পাঠ কৰিছে আমুকে কৰিব। এইটো দায়িত্ব ঈশ্বৰে আপোনাক দিয়া নাই। যদি দিলেহেঁতেন তেতিয়া বিচাৰ কৰিব। আপুনি আপুনি কৰ্ম কৰিছে আপোনাৰ মতে ফল পাব, মই যি কৰ্ম কৰিছো মোৰ মতে ফল পাম। সেইটো আপুনি মই বিচাৰ কৰাৰ প্ৰয়োজন নাই। তেওঁ দেখি আছে নহয়, 14টা চিচি কেমেৰাত চব ৰেকৰ্ড হৈ আছে নহয়, হয় নে? নাকিকাত অশ্বিনী কুমাৰ, কৰ্ণত দিগদন, মুখত অগ্নি, জিহ্বাত বৰুণ, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, বুদ্ধিত বাসুদেৱ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, নেত্ৰত আদিত্য, 14জন দেৱতা হিচাপ ৰাখি আছে। নাকেৰে কি কি দেখিছে শুনিছে, চকুৰে কি কি গোন্ধ দৃশ্য দেখিছে, কাণেৰে কি কি শুনিছে, জিভাই কি কি ৰস আস্বাদন কৰিছে, সকলো হিচাপ হৈ থাকিব। আমাৰ মাত্ৰ দায়িত্ব আছে আপুনি যেতিয়া আজি ভকত ৰূপত উপস্থিত, গতিকে ভক্তৰ ৰূপত আপোনাৰ প্ৰতি সন্মান কৰাটো আমাৰ দায়িত্ব। এতিয়া নামঘৰত পঢ়িছে, নামঘৰে একমাত্ৰ এনেকুৱা এখন ক্ষেত্ৰ, চাওকচোন ইয়াত জ্ঞানী অজ্ঞানী সদাচাৰী ব্যভিচাৰী একো বিচাৰ কৰা নাই, আনকি স্ত্ৰী পুৰুষেও বিচাৰ কৰা নহয়। এইখন সমাজ, যিখন সমাজত শাহুৱেকো একেখন সমাজত বহিব পাৰে, বোৱাৰীকো সমান। বিয়াখন পাতিলে কিন্তু শাহুৱেকৰ সমানে সমানে বোৱাৰীক বহিব, কিন্তু ইয়াত কোনো উচ্চ নহয়, কোনো নিচ নহয়, কোনো জ্ঞানী নহয়, কোনো সকলো সমান। কিয়? কাৰণ ইয়াত আমাৰ পৰিচয় এটাই, ভকত, ঈশ্বৰৰ ভক্ত, ঈশ্বৰৰ সন্তানসকল। সেইবাবে বেদতো কোৱা হৈছে যে শৃণ্বন্তু বিশ্বহি অমৃত পুত্ৰস্য আজু ভামানি বেদা সপ্তম পুৰুষম মহন্তম আদিত্য বৰ্ণম তমস্তাত, যে সেই অমৃতৰ পুত্ৰসকল মই ইংৰাজী পুৰুষক জানিব পাৰিছো। জীৱসকলক অমৃতৰ পুত্ৰ বুলি কোৱা হৈছে। অমৃত স্বৰূপ হৈছে ভগৱন্ত। সেই অমৃত স্বৰূপৰ পুত্ৰ বুলি জীৱসকলক কোৱা হৈছে। আৰু এই জীৱসকলে তেতিয়াহ'লে ভক্তি মাৰ্গত আগবাঢ়িলে চাওকচোন, ভাগৱতে ইমান এটা সুন্দৰ ক্ৰম লিখাইছে। প্ৰথম শ্ৰদ্ধাযুক্ত সাধু সংগ। সাধু সংগলে গ'লে অনৰ্থবিলাক নিবৃত্তি হ'ব। কাৰণ সাধু সংগত যেতিয়া কথাবিলাক সদায় শুনোতে এদিন জানি, তেতিয়া এদিন ক্লিয়াৰ কৰিব। অনৰ্থবিলাক নিজৰ পৰা নিজে নিজে এঠাই যাব। কাৰোবাক উপদেশ দি পৰিৱৰ্তন কৰাটো সম্ভৱ নহয়, কিন্তু নিত্য নিৰন্তৰ সাধু সংগত থাকিলে বেয়াবিলাক নিজৰ স্বভাৱৰ পৰা নিজে আঁতৰি গুচি যায়। সেইটো হৈছে সাধু সংগৰ প্ৰভাৱ। এতিয়া অনৰ্থ নিবৃত্তি হলেহে কি আহিব? ঈশ্বৰ ভক্তিত ৰুচি উপজিব। ৰুচি উপজিলেহে ভাৱ আহিব। ভাৱ আহিলে ঈশ্বৰৰ ওচৰত আসক্তি। ঈশ্বৰৰ চৰণত আসক্তি উপজিলে জীৱ বন্ধনৰ পৰা মুক্ত হয়, আৰু সংসাৰত আসক্তি উপজিলে জীৱ বন্ধন প্ৰাপ্ত কৰে। আৰু ঈশ্বৰৰ চৰণত যেতিয়া আসক্তি উপজিব তেতিয়া প্ৰেম আহিব। প্ৰেম মানে ল'ৰাই ছোৱালীক, ছোৱালীয়ে ল'ৰাটোক কৰাটোৱে নহয়, সেইটোতো ছালৰ আকৰ্ষণ। একদম খোলাকে ক'বলৈ গ'লে ছালখন যদি আঁতৰাই দিয়ে, ময়ো আপোনাৰ ওচৰত নাযাওঁ, আপুনি মোৰ ওচৰলৈ নাযাওঁ, হয় নহয় কওকচোন? ছালখনৰ নিমিত্তে গোটেই জীৱনটো নহয়। আজিকালি যিবিলাক দেখা গৈছে আমাৰ নিচিনা ল'ৰা ছোৱালীৰ মাজত, হয়নে? কাপোৰ হুলদি ল'ৰা ছোৱালী সলায়, হয়নে? আকৌ যে দেখা যায় আপোনাৰ প্ৰেম বুলি ক'লে আজিকালি কি বুজে? বোলে ল'ৰাই ছোৱালীক ভাল পালে, এইফালে ছোৱালীয়ে ল'ৰাক ভাল পালে, পিতৃ মাতৃ সন্মত নহয় কাৰণে পলাম। সেইটোৱে বোলে প্ৰেমৰ একদম উদাহৰণ, যে ইমান ভাল পাইছে। যি মাতৃয়ে প্ৰসৱ বেদনা আহি জন্ম দিলে, পিতৃ মাতৃয়ে নাখাই নগৈ ল'ৰা ছোৱালী ডাঙৰ দীঘল দিলে। প্ৰেম বুলি ক'লে পিতৃ মাতৃৰ কথা ল'ৰা ছোৱালীৰ মনলৈ নাহে। ল'ৰাটোৰ মনলৈ আহিব ছোৱালীজনীৰ কথা, ছোৱালীজনীৰ মন আহিব ল'ৰাটোৰ কথা। সেইটো মানসিকতা। তেতিয়াহ'লে পিতৃ মাতৃৰ যি ভাৱ আছে, সেয়া কি প্ৰেম নহয়? প্ৰেম বুলি ক'লে এটা বৰ ডাঙৰ দায়িত্ব, বহুত ডাঙৰ ত্যাগ। আজিকালি যেনেকে আপোনাৰ ইখন বিবাহৰ পিছত ইখন বিবাহ, হয় নে? ডাইভৰ্চ, বিবাহ বিচ্ছেদৰ প্ৰকৃত ৱৰ্ড আমাৰ সংস্কৃতৰ কোনো শাস্ত্ৰত নাই, কাৰণ সেইটো পৰম্পৰা আমাৰ নহয়। আজিকালি যে ল'ৰা ছোৱালীবিলাক কিছুমান লিভিং বিল আছে, এইবিলাকতো কুকুৰ মেকুৰ কাৰবাৰ, হয় নে? কুকুৰেহে গলিয়ে গলিয়ে আপোনাক গৈ পেলাই ইটো গলি সোমালেগে, সিটো গলি সোমালে। খোলাকে কৈছো, কটু বুলি নাভাবিব আৰু কটা মোক ৰখাই থব নোৱাৰো। প্ৰেম বুলি ক'লে দায়িত্ব বুলি কিয় কোৱা হৈছে? ভগৱান ৰামচন্দ্ৰ চাওকচোন, পূৰ্ণ পুৰুষোত্তম, নহয় নে? যেতিয়া ৰাৱণে সীতাক হৰণ কৰি লৈ গ'ল, এই বনবাসীহে আছিল, আকৌ আহি যদি ৰাজ্যলৈ উভতি দ্বিতীয় বিবাহ কৰিলে কোনেও প্ৰশ্ন কৰিবলৈ নাথাকিলে। ৰজা হয়, সেইফালে ৰাৱণে হৰণ কৰি নিলে, কেনেকে বিচাৰি যাব? সেইকাৰণে দ্বিতীয় বিবাহ কৰিলে, কোনেও প্ৰশ্ন নকৰিলে। কিন্তু কি কৰিলে? 14,000 কিলোমিটাৰ ভগৱান হৈ যোৱা নাই, সাধাৰণ মানুহ
14,000 কিলোমিটাৰ খোজকাঢ়ি সাগৰত ফটো বান্ধি পত্নীক উদ্ধাৰ কৰিছে। সেইটো হৈছে প্ৰেম, হয়নে? যেতিয়া বোলে ভাৰতীয় সংস্কৃতিৰ ধাৰণাটো চাওক, যিখিনি সময়ত আপোনাৰ আকবৰে ৰাজপুতসকলক বোলে আক্ৰমণ কৰিছিল, অকণ বেলেগ প্ৰসংগ এটা টানি আনিছো আৰু দুখ নধৰিব, তেতিয়া সেই ৰাজপুতসকলক সৈতে যুদ্ধ লাগি পেলাই যেতিয়া মানে ৰাজপুত সৈন্যসকলক নিধন কৰি তাতে আকবৰে বোলে শিবিৰ পাতি আছিল, তেনেকুৱাতে এদিন ৰাতি কি হৈছিল, এগৰাকী মানে নৱবিবাহিত সম্পূৰ্ণ বিবাহৰ সাজত সাজি কাচি এগৰাকী কন্যা আগবাঢ়ি আহিছিল। তেতিয়া আকবৰে সুধিলে যে তুমি সাজি কাচি কলৈ যোৱা? তেতিয়া ক'লে বোলে মোৰ স্বামী এজন ব্যক্তিৰ সৈতে বিবাহ ঠিক হৈছিল, তেওঁ ৰাজপুতসকলৰ সৈন্যত আছিল, আজি মই খবৰ পালো যে তেওঁ যুদ্ধত নিধন হৈছে, গতিকে তেওঁ মোক শৰটো বিচাৰি আহিছো যাতে মোক সংস্কাৰ কৰিব। তেতিয়া আকবৰে সুধিলে যে তোমাৰ বিবাহ হ'ল নেকি? বিবাহ মোৰ নাই হোৱা। বিবাহ নোহোৱাকে তেতিয়াহ'লে তুমি কিয় বিচাৰি আহিছা? তেতিয়াহ'লে এবাৰ যেতিয়া বাগদান হৈ গ'ল, মই স্বামীৰ ওপৰত মই বৰণ কৰি গোটেই জীৱনটো মই তাক বিবাহ কৰিব লাগিব। সেইটো হৈছে প্ৰেম, সেইটো হৈছে বিবাহ। আজি ভাল লাগিলে বুলি কাৰোবাৰ লগত, কাইলৈ ভাল লাগিলে বুলি কাৰোবাৰ, এইটোত একো দায়িত্ব আৰু সংস্কাৰ নাই। আগৰ অসুৰবিলাকৰ সিমানকণ চিন্তা আছিল। এতিয়া সেইখিনি লাগে আমাক চিন্তা। সেইখিনি কোনে দেখুৱাইছে? ভাগৱতে। আৰু এইখিনি যেতিয়া মগজটোত ফিট হৈ যায়, তেতিয়াহ'লে তেওঁ বেলেগ এটা পথৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁ বেলেগ এটা মাৰ্গৰ কথা চিন্তা কৰিব নোৱাৰে। সেইবাবে ভাগৱতে আচলতে কি কয়, কয় মানে বৰকে ভাগৱত পঢ়ি থাকিলে ব্ৰেইন ৱাছ হৈ যায়। সঁচাকৈ কয়, ভাগৱতে একদম ভালকে ধুৱে। যিটো কাম আপোনাৰ যিবিলাক দাগ চাৰ্ফ এক্সেল দিলেও ৱাশ্বিং মেচিনত নাযায়, ভাগৱতে সেই দাগটো ধুই পেলাই একদম পুৰা ব্ৰেইনটো ৱাছ কৰি দিয়ে। যিবিলাক আৱৰ্জনা জমা হৈ আছে সকলো ধুই পেলাই, আৰু এনেকুৱাকে ধৰে বাস্তৱিকতাটো সন্মুখত ৰাখি দিয়ে। তেতিয়া আৰু ছালখনৰ নিমিত্তে দৌৰা দৌৰিটো কৰি নাথাকে, দায়িত্ব পালনৰ বাবেহে দৌৰা দৌৰি। এতিয়া চাওকচোন, সেই গজেন্দ্ৰ উপাখ্যানৰ পাছতে প্ৰসংগ আহিছে সমুদ্ৰ মন্থন। সমুদ্ৰ মন্থনৰ প্ৰসংগ কোনখিনিৰ পৰা আৰম্ভ হৈছে? ইন্দ্ৰৰ বৃহস্পতিৰ দ্বাৰা বোলে ইন্দ্ৰক পৰিত্যাগ। এদিন স্বৰ্গৰ ৰজা ইন্দ্ৰ গুৰুক নিন্দা কৰিলে, গুৰুক অৱহেলা কৰিলে কি হয় চাওকচোন, স্বৰ্গৰ ৰজা ইন্দ্ৰৰ কি গতি হ'ল? এদিন বোলে স্বৰ্গৰ ৰজা ইন্দ্ৰ ৰাজসভাত বহি আছে, বহি থাকোতে তেনেকুৱাতে গৈ দেৱগুৰু বৃহস্পতি উপস্থিত হ'ল। একদম অপেশ্ৰাসকলে নৃত্য কৰি আছে, দেৱগুৰু উপস্থিত হ'ল যে কোনো দেৱতা এজনে ভূক্ষেপেই নকৰিল। তেতিয়া সেই কথাটোতে দেৱগুৰুৱে অকণমান অসন্তুষ্টি লাভ কৰিলে। দেৱতা হৈছে, দেৱতা মনুষ্যতকৈ শ্ৰেষ্ঠ, তেওঁলোকে গুৰু আহি উপস্থিত হলে অন্ততঃ সন্ধ্যাখন বোলে গুৰুজন বহক বুলি কথা এষাৰ নকলে, সেইবুলি অসন্তুষ্ট ভাৱত গুৰু গুচি গল। আৰু সেইখিনি সময়তে গুৰুৱে দেৱতাসকলক পৰিত্যাগ কৰি অহাৰ কাৰণে দেৱতাসকলৰ বল শক্তি কমিবলৈ গ'ল। যেতিয়া নাচ গান শেষ হোৱাৰ পিছত ইন্দ্ৰৰ মনতে বৃহস্পতিক আহিছিল, তেওঁক আমি সন্ধ্যাখন নজনালো, গুৰুৱে এতিয়া আমাক বেয়া পাই পেলাই আমাক কৰি গুচি গ'ল। বৃহস্পতিক বিচাৰি গ'ল, গৃহটো নাপালে তেওঁ তাকো অন্তৰ্ধান হৈ গ'ল। এই কথা যেতিয়া অসুৰে গম পালে যে দেৱতাসকলক গুৰুৱে ত্যাগ কৰিলে, তেতিয়ালে সুযোগটো ললে আক্ৰমণ কৰি ইন্দ্ৰৰ সমস্ত অমৰ মণ্ডলী হৈ দিলে খেদাই। সেইবাবে কোৱা হৈছে আমাৰ ভক্তি মাৰ্গতে যে শৰীৰম স্বৰূপম তথা বা কলত্ৰম যশস্যাৰু চিত্ৰম ধনম মে তুল্যম তবিদ্যাদিপদ্যম মুখে শাস্ত্র বিদ্যা মনস্যেন লগ্নম গুরুরাগ্নি পদ্মে ততকিং 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 ততকিং। যে শৰীৰম স্বৰূপম যথা বা কলত্ৰম, সুন্দৰ শৰীৰ, বহু ধন ঐশ্বৰ্যৰ, সমস্ত বিদ্যাত পাৰ্গত হলেও কি লাভ যদি তেওঁৰ মনটো বোলে মনস্যেন লগ্নম গুৰুৰগ্নি পদ্মে, গুৰুৰ পাদপদ্মত বোলে তেওঁৰ মনটো যেতিয়ালৈকে যুক্ত হোৱা নাই, তেতিয়াহ'লে কি লাভ? দেৱতাসকলৰ বল শক্তি কিয় হৈছে? গুৰুৱে ত্যাগ কৰা। গতিকে গুৰুক ত্যাগ কৰিলে কি হৈছে? গতিকে গুৰুৰ ভক্তি কৰা মানে এইটো নহয় যে বছৰেকৰ মূৰত সেৱা এটি অৰ্পণ কৰিলে গুৰু সেৱা কৰি আছে। গুৰু সেৱা প্ৰকৃততে কোনখিনিত আছে? এই পুৱা গধূলা গুৰু প্ৰদত্ত বাক্যৰে ঈশ্বৰক স্মৰণৰ জৰিয়তে। গুৰুৱে দিয়ে মাটি, হিচে ধৰে আতি, হিচে আতি ধৰিব লাগিব, কিন্তু গুৰু বাক্যত যদি নিষ্ঠা নাই, তেতিয়াহ'লে ঢেৰ ধৰ্ম কথা জানিলে কিন্তু লাভ নাই। এতিয়া দেৱতাসকলক আক্ৰমণ কৰি যেতিয়া সম্পূৰ্ণ বিধ্বংস কৰি দিলে, সেইখিনি সময়তে ইন্দ্ৰৰ এতিয়া উদ্ধাৰৰ নিমিত্তে কি কৰিলে? প্ৰজাপতি ব্ৰহ্মাৰ ওচৰলৈ আশ্ৰয় বিচাৰি গল। এতিয়া প্ৰজাপতি ব্ৰহ্মা কলে বোলে তুমি তস্তাৰ, মহৰ্ষি তস্তাৰ পুত্ৰ হৈছে বিশ্বৰূপ ঋষি, আৰু বিশ্বৰূপ ঋষিৰ ওচৰলৈ যোৱা, বিশ্বৰূপ ঋষিয়ে তোমাক অজেয় নাৰায়ণ কবচ প্ৰদান কৰিব। সেই নাৰায়ণ কবচ ধাৰণ কৰি তোমাৰ বোলে দেৱতা দৈত্যসকলে পৰাস্ত কৰিব নোৱাৰিব।
যে চাওক ইন্দ্ৰই আহি পেলাই ঋষি তস্তাৰ পুত্ৰ বিশ্বৰূপ ঋষিৰ পৰা নাৰায়ণ কবচ লাভ কৰিছে আৰু নাৰায়ণ কবচৰ শক্তিত দৈত্যসকলক ৰজা ইন্দ্ৰই পৰাস্ত কৰিছে। আৰু যেতিয়া কিবা এটা ধৰ্ম বস্তু কাৰোবাৰ পৰা গ্ৰহণ কৰা হয় তেতিয়া গুৰু ৰূপত বৰণ কৰিহে গ্ৰহণ কৰা হয়। মহাদেৱেও কাৰ্তিকক গুৰু ৰূপত বৰণ কৰিহে তত্ত্ব উপদেশ লাভ কৰিছিল, এনেকুৱা দৰ্শনী পোৱা যায় যে পুত্ৰক গুৰু ৰূপত বহাই লৈছে। তৃতীয় স্কন্ধত যদি চাওঁ মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলক গুৰু ৰূপত বৰণ কৰিহে জ্ঞান লাভ কৰিছিল। ঠিক তেনেদৰে এতিয়া ইন্দ্ৰই যেতিয়া নাৰায়ণ কবচ লাভ কৰিবলৈ বিশ্বৰূপ ঋষি হৈছিলে, বিশ্বৰূপ ঋষিক দেৱতাৰ গুৰু ৰূপত বৰণ কৰিব লগা। আৰু বিশ্বৰূপ ঋষিক যেতিয়া দেৱতাৰ গুৰু ৰূপত বৰণ কৰিলে সেইফালে ইন্দ্ৰটো বল শক্তি ঘূৰাই পালেই নাৰায়ণ কবচৰ প্ৰভাৱত। কিন্তু এইফালে কি হৈছিল, বিশ্বৰূপ ঋষিৰ অহংকাৰ হৈছিল। মই দেৱতাসকলৰ গুৰু হলো বুলি দেৱতাসকলৰ যত যিমান অৰ্পণ কৰে তিনিখন মুখ আছিল যে তিনি মুখে চব পূজন কৰি থৈ দিয়ে, অহংকাৰ উপজি হল। তেতিয়া দেখিলে এনেকে হলে সৃষ্টি সন্তুলন ৰক্ষা নকৰিব। তেতিয়া ইন্দ্ৰৰ খং উঠিলে, যাৰ পৰা নাৰায়ণ কবচ দিছিল তেওঁকে দিলে শিৰচ্ছেদ। কিয়? বিশ্বৰূপ ঋষি আমাৰ কিছুসকলে নাৰায়ণ কবচ অকমানি পেলাই পকেটত লৈ থয় ঈশ্বৰে ৰক্ষা কৰিব বুলি। নাৰায়ণ কবচ হৃদয়ত ধাৰণ কৰা বস্তু, পকেটত লৈ পেলাই কাম নিদিয়ে। আৰু সেই নাৰায়ণ কবচ লাভ কৰাৰ পাছতো ইন্দ্ৰই চাওকচোন বিশ্বৰূপ ঋষিয়ে ইন্দ্ৰক প্ৰদান কৰিছে, কিন্তু সেই বিশ্বৰূপ ঋষিয়ে নিধন হব লগা হৈছে ইন্দ্ৰৰ হাতত। কিয়? সঠিক মৰ্যাদা ৰাখিব নোৱাৰে। তেওঁ ওচৰত নাৰায়ণ কবচ দিছিল, তাৰ পাছতো তেওঁ ইন্দ্ৰৰ হাতত কিয় নিধন হব লগা হ'ল? কাৰণ তেওঁ অহংকাৰী হৈ ধৰ্ম কৰ্ম সকলো মৰ্যাদা এৰি দিব লাগিব। দেৱতাৰ গুৰু হলে মোক কিহে পায়, যিহকে মন যায় মই তাকে কৰিম। যি ৰক্ষা কৰিবলৈ পিছ পকেটত নাৰায়ণ কবচ ভৰাই থৈছে, নাৰায়ণ পাই মানে ঘটনাই ঘটিব পিছ পকেটত। চাওকচোন ভগৱানক পিছ পকেটত কোন ভৰাই থয়? কিছুসকলে থয়। সেইটো হ'ব নালাগে। পাৰিলে সেই নাৰায়ণৰ ভক্তি আৰু নাৰায়ণ কবচৰ মূল শক্তি ক'ত পোৱা হৈছে? শেষৰ এটি পদত য'ত কোৱা হৈছে ভগৱন্তৰ নামত। পাৰিলে পৰাপক্ষত সেই নাম যদি আমি নিজৰ হৃদয়ত স্থাপন কৰিছো তেতিয়া ৰাম নামৰ শক্তিয়ে গতিকে নাৰায়ণ কবচো নাৰায়ণ কবচো সেইজনতহে ক্ৰিয়া কৰিব যি মৰ্যাদাত আছে। ইন্দ্ৰই চাওকচোন যাৰ পৰা লৈছে তেওঁ মৰ্যাদা কৰি দিয়াৰ কাৰণে তেওঁক হত্যা কৰিব লাগিব। এতিয়া মহিষিক বিশ্বৰূপটো ব্ৰাহ্মণ আছিল, এতিয়া ব্ৰাহ্মণক হত্যা কৰাৰ লগে লগে ইন্দ্ৰক পালে ব্ৰহ্ম হত্যা দুখ। ব্ৰহ্ম হত্যা দুখৰ যেতিয়া ইন্দ্ৰক খেদি আহিবলৈ ধৰিলে তেতিয়া হাত পাতি ধৰিলে বোলে জল, নাৰী আৰু বৃক্ষ। ইন্দ্ৰৰ ওচৰত এটা চৰ্ত আহিলে, তোমাৰ ব্ৰহ্ম হত্যাৰ ভাগ দিলে ভাগ কৰি লওঁ। এটা চৰ্ত আছে। বৃক্ষই ক'লে বোলে মই তোমাৰ ব্ৰহ্ম হত্যা অলপ লওঁ, কিন্তু তুমি মোক এটা বৰ দিব লাগিব যাতে মোক কটাৰ পাছত তুমি পালি পুতলি ওলাই। সেইকাৰণে গছবিলাকৰ পৰা আপোনাৰ কাটিলৈ পালি পুতলি ওলাই। কিন্তু ব্ৰহ্ম হত্যাৰ ৰূপত কেতিয়া প্ৰকাশ পায়? সেই বৃক্ষৰ পৰা নিৰ্গত ৰস ৰূপত। বোলে সেই ব্ৰহ্ম স্ত্ৰীসকলে ৰজু ধৰ্মৰ ৰূপত গ্ৰহণ কৰিল আৰু জলৰ বুদবুদনি ৰূপত। সেইকাৰণে বুক বকনি উঠা পানীৰ পৰা চাবচোন যেতিয়া পানী উঠিবলৈ যায় সেই বক বকনি পানীৰ পৰা পানী উঠি আহে। ব্ৰহ্ম হত্যাৰ সেইটো এটা চিন্তা। ইয়াৰ পাছত যেতিয়া সেই বিশ্বৰূপ ঋষিক মহাৰাজ ইন্দ্ৰই হত্যা কৰিলে, সহজ অৰ্থত কৈছো হত্যা কৰিলে। ইয়াৰ পাছত ঋষি তস্তাৰ উঠিল খং যে মোৰে পুত্ৰৰ পৰা নাৰায়ণ কবচটাকো মোৰে পুত্ৰক নষ্ট কৰিলে। তেতিয়া তেওঁ যজ্ঞ আয়োজন কৰিলে যে ইন্দ্ৰক মাৰিবলৈ এনেকুৱা এখন দীপক পুৰুষৰ সৃষ্টি হ'ল। কিন্তু বোলে মহিষী তস্তাই যজ্ঞ কৰোঁতে মন্ত্ৰ পাঠত ভুল কৰিলে। ইন্দ্ৰ সন্তাৰ ঠাইত বোলে ভুল উচ্চাৰণ কৰি পেলাই ইন্দ্ৰ সস্তা উচ্চাৰণ কৰিলে। সেইকাৰণে উৎপত্তি হব লাগিছিল ইন্দ্ৰক হত্যা কৰিব পৰা শক্তিশালী, কিন্তু উৎপত্তি হল কি ইন্দ্ৰৰ হাতত নিধন হোৱা বৃত্তাসুৰৰ। এতিয়া বৃত্তাসুৰ উৎপত্তি হয় বোলে ইমান যজ্ঞৰ পৰা উৎপত্তি হৈছে। ঋষি তস্তাই উপদেশ দিলে যা বোলে ইন্দ্ৰক কৰি পেলাই বৃত্তাসুৰৰ শক্তিতেই আকৌ দেৱতাসকলে স্বৰ্গত পলাবলগীয়া। তেতিয়া কি কৰিব? উপায় বিচাৰি আকৌ দেৱতাসকল প্ৰজাপতিৰ ওচৰত পালেগে, কাৰণ পুতেক বিপদত পৰিলে বাপেকৰ ওচৰলৈ যায়। সেইটো সৃষ্টিৰ বিধান। প্ৰজাপতি হৈছে ব্ৰহ্মাদেৱৰ ওচৰত কৰিবলৈকে কি কৰিম? সেইফালে তস্তাৰ ক্ৰোধৰ পৰা এতিয়া বৃত্তাসুৰৰ জন্ম হ'ল। এইটো এতিয়া আমাৰ কোনো অস্ত্ৰতেই নমৰে, তেতিয়া এইটো কেনেকে দিব? তেতিয়া প্ৰজাপতি ব্ৰহ্মা তাহলে ইয়াৰ উপায় দিছে মহাদেৱৰ ওপৰত। মহাদেৱে ক'লে বোলে সেই বৃত্তাসুৰক বধ কৰিবলৈ হলে, কাৰণ বৃত্তাসুৰৰ পূৰ্বজন্ম এটা বিদ্যান্ত আছে। বৃত্তাসুৰ পূৰ্বজন্মত উপমন্যু নামৰ এজন বোলে গন্ধৰ্ব বৈষ্ণৱ আছিল। কিন্তু কি হৈছিল, এদিন গৈ থাকোতে বোলে মহাদেৱৰ কৈলাশপুৰীত উপস্থিত হৈছিল। উপস্থিত হওঁতে কি কৰিলে, মহাদেৱে পাৰ্বতী আলাপ কৰি থকা দেখি উপমন্যুক খুব নিন্দা কৰিলে। যিজনক বোলে দেৱাদিদেৱ বুলি গোটেই পুৰাণৰ নাম গন্ধৰ্ব কিন্নৰে সহায় কৰে, তেওঁ বোলে স্ত্ৰীৰ সৈতে আলাপ কৰি আছে। এই কথা শুনি ওচৰতে বহি থকা পাৰ্বতী উঠিল খং, বোলে এইবিলাকতো বৈষ্ণৱৰ লক্ষণ নহয়।
দেখা মাত্ৰকে কাৰোবাক নিন্দা ভৎসনা কৰিলে আৰম্ভ কৰিছে, যা বোলে তই অসুৰ হৈ জন্ম। আৰু সেই উপমন্যুৱে আহি পেলাই জন্ম হৈছিল সি বৃত্তাসুৰ। বৃত্তাসুৰক বুজিবলৈ গ'লে বৃত্তাসুৰটো পূৰ্বতে তেওঁ বৈষ্ণৱ আছিল, গতিকে বৈষ্ণৱৰ তেজো আছে, তেতিয়া সহজে তাক বধ কৰিব পৰা নহয়। বৃত্তাসুৰক বধ কৰিবলৈ এজন শুদ্ধ বৈষ্ণৱৰ অস্থিৰে নিৰ্মিত অস্ত্ৰ লাগিব, তাকো তেওঁ স্ব ইচ্ছাই হৰি দিব লাগিব। কিন্তু তেনেকুৱা ঋষি কোন আছে যি নিজৰ শৰীৰটো দিব অস্ত্ৰ বনাব? এতিয়া আপুনি মহাদেৱ আছে ভগৱান পৰম ভক্ত মহিটো দধিচি ওচৰলৈ যোৱা, আৰু তেওঁক যেতিয়া কবাগৈ তেতিয়া তেওঁ স্ব ইচ্ছাই নিজৰ শৰীৰটো ঋষিসকলৰ ত্যাগ চাওক। দধিচি মুনিৰ ওচৰত গৈ যেতিয়া স্বৰ্গৰ প্ৰভু এনেকুৱা কথা বৃত্তাসুৰৰ পথ তোমাৰ অস্থিৰে নিৰ্মিত কৰা অস্ত্ৰ লাগিব, তেতিয়াহে বৃত্তাসুৰ নিৰ্ভৰকৈ আমি দেৱতাসকলকে গতিকে দধিচি লোকে ক'লে মোৰ শৰীৰটো কেলে দিম সেই বুলি ক'ব পাৰিব, ক'লে কি যে শৰীৰটো এনেও বিনা, কিন্তু এই বিনাকী শৰীৰটো যদি কাৰোবাৰ কল্যাণৰ অৰ্থ কৰিব লাগিব তেতিয়া অস্ত্ৰ ইচ্ছাৰ পায়। সেইখিনি সময়তে সমাধিস্থ হৈ যুৱকলে তেওঁ প্ৰাণ পাৰি পেৰিছে, আৰু সেই শৰীৰটো সংস্কাৰ কৰি তাত অস্থিৰ পৰা ইন্দ্ৰৰ বৰ্জন নিৰ্মাণ কৰিছে। সেই বৰ্জন নিৰ্মাণ কৰি গৈ পেলাই বৃত্তাসুৰক বধ কৰিছিল, আৰু বধ কৰিছিল যেতিয়া বোলে ইন্দ্ৰই বৃত্তাসুৰক প্ৰহাৰ কৰিছিল, ছটফটাই থকা নাই, আনন্দ মনেৰে ভগৱন্তক কৃষ্ণক স্তুতি কৰিছে যে মই এবাৰ গতি পালো, কাৰণ অভিশাপ লাভ কৰি মই অসুৰ ৰূপত জন্ম লাভ কৰিছিলো, কিন্তু আজি ইন্দ্ৰৰ পৰ্যাঘাতত ই মোৰ বাবে মৃত্যু নহয়, মোৰ বাবে মুক্তিৰ শৰীৰৰ বদ্ধতাৰ পৰা মই আজি কৰিছো। সেই আখ্যানটিৰ জৰিয়তে বৃত্তাসুৰ বধ আৰু ইন্দ্ৰৰ বৃহস্পতি ত্যাগৰ মূল প্ৰসংগটো শেষ। ইয়াৰ পাছতে আহে সমুদ্ৰ মন্থনৰ প্ৰসংগ। ইতিমধ্যে গুৰুৱে ত্যাগ কৰি পোৱাৰ কাৰণে ইন্দ্ৰৰ বল শক্তিটো মূল কমিয়ে আছিল, তেতিয়াহ'লে কি কৰিব? ইন্দ্ৰৰ এই দেৱতাসকলৰ পূৰ্বৰ বল শক্তি পুনৰ ঘূৰাই আনিবলৈ নাৰায়ণ ব্ৰহ্মাৰ আদেশ মতে কি কৰিলে? অসুৰ আৰু দেৱতাসকলৰ মাজত কি কৰিলে? ক্ষীৰসাগৰ মথন কৰা প্ৰসংগ ৰাখিলে। ক্ষীৰসাগৰক মথন কৰা দুইটি পক্ষ লাগিল, তেতিয়া তাৰ পৰা যি যি সম্পদ উৎপন্ন হ'ব সকলোৱে নিজৰ মাজত ভাগ কৰি ল'বা। যিহেতু ইতিমধ্যে দেৱাসুৰ সংগ্ৰামত সকলো নষ্ট হৈ গৈছিল, তাৰ পৰা বোলে অমৃত উৎপত্তি হ'ব, সেই অমৃতক পান কৰি বোলে দেৱতাসকল তেতিয়া অমৰ হ'ব পাৰিব, দেৱতাসকলে পুনৰ আকৌ সেই শৰীৰৰ বল শক্তি ঘূৰি আহিব। এতিয়া দুইটি দেৱতাৰ অসুৰৰ মাজত সন্ধি হ'ল, তেওঁলোকে সাগৰ মন্থন কৰিবলৈ আগবাঢ়িলে। ক্ষীৰসাগৰত মন্দৰগিৰিত মথনি মাৰি কৰিলে, বাসুকীক জৰি কৰিলে। এতিয়া সৰ্প কাল অৰ্থাৎ সময়ৰূপী জৰিয়েই হৈছে মনৰূপী মন্দৰগিৰিৰ এই শৰীৰত কৰা মথনৰ সমুদ্ৰ মন্থন। তাত দুটা সম্পদ, দুটি গুণ আছে, এফালে অসুৰ আছে আসুৰিক গুণসমূহ, এফালে দৈবিক গুণ। আমি এটাক এৰাই চলিব নোৱাৰো, ভাল গুণসমূহৰ লগতে বেয়া গুণসমূহ লগত থাকিব, কিন্তু গুৰুত্বতা কোনে পাব লাগিব? ভাল গুণ। উদাহৰণ এনেকে কোৱা হৈছে, এতিয়া সাত্বিক ৰাজসিক তামসিক তিনিটা গুণ আছে, আমাক লাগে বেছিকে সাত্বিক গুণটো, তাৰ অৰ্থ এইটো নহয় যে ৰজোতম গুণকেইটাক আমি বাদ দিব পাৰিম। তাত প্ৰকৃতিত আছে যে তিনি গুণত লাগিব, মূল কাৰণ হৈছে সন্তুলনত। গতিকে ভালো ইয়াতে আছে, বেয়াও ইয়াতে আছে, ইয়াৰ মাজত সন্তুলন ৰক্ষা কৰিব পৰাটোৱে আচল কথা। সমুদ্ৰ মন্থনে সেই সন্তুলনৰ কথা আমাক বুজায়। এতিয়া যেতিয়া সাগৰত সমুদ্ৰ মন্থন বিচাৰিছিল অমৃত, কোন প্ৰথমতে উৎপত্তি আহিল? এইবিলাক কালটোত ফলা হ'ল বিষ। এতিয়া বিষ উৎপত্তি হোৱা দেখি চাৰিওফালে আপোনাৰ কাহি হ'বলৈ ধৰিল, বিচাৰিছিলো অমৃত, ওলালেচোন বিষ। এতিয়া বিষৰ প্ৰভাৱত যেতিয়া চাৰিওদিশে হাহাকাৰ আৰম্ভ হ'ল, তেতিয়া তেনেকুৱাতে মহাদেৱ উপস্থিত হৈ সেই বিষক নিজৰ কণ্ঠত ধাৰণ কৰিল। সেইকাৰণে চাওক, যিসকলে অমৃত পান কৰিলে তেওঁলোকক আমি দেৱ বুলি কওঁ, আৰু যিজনে বিষকো ধাৰণ কৰিলে সেইজনক আমি দেৱাদিদেৱ বুলি কওঁ। আৰু আমি যদি অকণমান ব্যক্তিগত দৃষ্টিৰে চাওঁ, তেতিয়া চাবচোন, মানুহে যেতিয়া জীৱনত ভাল কাম এটা কৰিবলৈ আৰম্ভ কৰে, তেতিয়া চাওক প্ৰথমতে ভালটো উৎপন্ন হয়, বেয়াটো উৎপন্ন হয়। বেয়া কামটো কৰিবলৈ গ'লে আগবাঢ়িলে কিন্তু তাত বেয়াটো কোন প্ৰথমতে উৎপন্ন নহয়, সকলোৱে ভাল বুলিয়ে ক'ব বা ভাল যেনেই লাগে, কিন্তু ভাল কাম এটা আৰম্ভ কৰিলে মনতে প্ৰথম যেতিয়া ভাৱনাটো জাগ্ৰত হয়, পোনপ্ৰথমতে বিষ উৎপন্ন হয়। বিষ উৎপন্ন হয়, আপুনি ভাল কিবা এটা কৰিছে, বহুজনে বহু কথা ক'ব, আমুক ইত্যাদি, সকলোৱে নিজৰ জীৱনৰ ব্যক্তিগত ক্ষেত্ৰত কৰি চাব পাৰে। ভাল চিন্তা এটা কৰিবলৈ এটা বেয়া নিগেটিভ কথা কেইটামান বেছিকে মনলৈ আহিব, সেইবিলাক হৈছে বিষ। সেই বিষক হজম কৰিব পাৰিলেহে আমাৰ জৰিয়তে সেই মনৰূপী মন্দৰগিৰি মথন সম্ভৱ হ'ব। বিষৰ পাছতে উৎপন্ন হৈছে কি? কামধেনু। সমুদ্ৰ মন্থনৰ পৰা বোলে 14টি ৰত্ন উৎপন্ন হৈছিল, পোন প্ৰথমতে ফলাফল বিষ, সেইটোকো এটা ৰত্নত ধৰিছে। বিষক হজম কৰাৰ পাছতহে কামধেনু উৎপত্তি হৈছে। কামধেনু হৈছে প্ৰতিভাৰূপী কামধেনু।
যি বিচৰা যায় তাকে বোলে প্ৰাপ্ত কৰে। যি নিন্দা অভিনন্দা এইবিলাকক হজম কৰি স্থিত হ'ব পাৰিছে, তেওঁৰ ভিতৰত তেতিয়া প্ৰকাশ পায় প্ৰতিভাৰূপী কামধেনু। আৰু প্ৰতিভাৰূপী কামধেনুৰ পাছতো সৃষ্টি হৈছে উচ্চস্বভা নামৰ হয়, অৰ্থাৎ ঘোঁৰা। সেই প্ৰতিভাই গতি লাভ কৰিছে। আৰু সেই গতি কেনেধৰণৰ গতি? উচ্চস্বভাৰ পাছতে উৎপত্তি হৈছে ঐৰাৱত, গজগম্ভীৰ প্ৰতিভা, চঞ্চল প্ৰতিভা নহয়। চঞ্চল সেই প্ৰতিভাই গতি কৰিছে, কিন্তু তাত গম্ভীৰতা আছে, গহীনতা আছে। যে হাতীটো গলে, হাতীটো পাৰ হৈ গলে ৰাম কুকুৰবিলাকে যে ভুকে, এইটো কোৱা হৈছে নাই? হাতীটো সকলো স্থানতে পূজ্য হয়, কিন্তু আপোনাৰ কুকুৰটোতো পূজ্য নহয়। সেইকাৰণে কোৱা হৈছে যে স্বদেশে পূজ্যন্তে ৰাজা বিদ্বান সৰ্বত্ৰ পূজ্যতি। যে স্বদেশখনতহে ৰজা পূজ্য, কিন্তু বিদ্বানজন সকলোতে পূজ্য। হাতীটো সকলো দেশতে পূজ্য, কুকুৰকেইটা সকলোতে পূজ্য নহয়। হাতীটো যেতিয়া যায় তেতিয়া কুকুৰে ভুকে। আৰু সেই গহীনতা লাভ কৰাৰ লগে লগে কি উৎপন্ন হৈছে? বোলে কৌস্তভ। কৌস্তভ বৈকুণ্ঠৰ পাৰিষদসকল আৰু নাৰায়ণৰ মাজত এটাই পাৰ্থক্য, নাৰায়ণৰ দুটাই বিশেষ বস্তু আছে, কৌস্তভ আৰু শ্ৰীবৎস। কৌস্তভ যি সংকল্প কৰি নিজৰ সকলো বস্তু উপলব্ধ কৰাব পাৰে, তেওঁ নিজকে নিজেই কণ্ঠত কৌস্তভ ধাৰণ কৰে। অৰ্থাৎ যেতিয়া প্ৰতিভাৰূপী কামধেনু আহে, সেই প্ৰতিভাই যেতিয়া গতি লাভ কৰে, সেই প্ৰতিভাই যেতিয়া গহীনতা লাভ কৰে, তেতিয়া সেই ব্যক্তিজনৰ ভিতৰত এনেকুৱা এটা ব্যক্তিত্ব প্ৰকাশ পায় যে তেওঁ স্ব ইচ্ছাৰে নিজে ইচ্ছা কৰা সকলো বস্তু নিজৰ প্ৰয়োজনীয়তাৰ বাবে উপলব্ধ কৰাব পাৰে। আৰু ইয়াৰ পাছতে উৎপন্ন হৈছে কল্পবৃক্ষ। কল্পবৃক্ষৰ পৰা বোলে সংকল্প মাত্ৰকে সকলো বস্তু প্ৰত্যক্ষ ৰূপত প্ৰাপ্ত কৰে। অৰ্থাৎ ব্যক্তিজনে এই প্ৰতিভা সন্তুলিত কৰি যেতিয়া এটা স্থিতি প্ৰাপ্ত কৰে, তেতিয়া নিজেই বিচৰা সকলো বস্তুৰ বাবে বিশেষ চেষ্টা কৰিব লগা নহয়গে। যেতিয়া সাধনখিনি থাকে, সকলো বস্তু গোটাই ল'ব পাৰে। কিন্তু সেই স্থিতিটো পোৱাৰ পাছত কি উৎপন্ন হৈছে? ৰম্ভা। কাৰণ যেতিয়া মানুহৰ মাজত প্ৰতিভা আহি পৰে, প্ৰতিভাই বিকাশ লাভ কৰি গতি লাভ কৰিলে, গহীনতা পালে, মান সন্মান পালে, তাৰ জৰিয়তে তেওঁ প্ৰয়োজনীয় স্থানখনো পালে। কিন্তু স্থান পোৱাৰ লগে লগে কি উৎপন্ন হয়? বাসনা। সেইকাৰণে সেই কল্পবৃক্ষৰ উৎপত্তিৰ পাছতে কি উৎপন্ন হৈছে? ৰম্ভাৰূপী বাসনা। অনেক ধৰণৰ বৈষয়িক চিন্তা। আৰু সেই বাসনাক যি অতিক্ৰম কৰিব পাৰিব, তেতিয়া তাৰ পাছতে উৎপন্ন হৈছে কি? লক্ষ্মী। লক্ষ্মী মানে আমি সৰ্বসাধাৰণ অৰ্থত বুজি পোৱাটো কি? ধন ঐশ্বৰ্যৰ গৰাকী হৈছে লক্ষ্মী। কিন্তু লক্ষ্মী হৈছে নিৰহংকাৰৰ প্ৰতীক। সমস্ত জগতৰ ধন বিত্ত ঐশ্বৰ্যৰ গৰাকী, কিন্তু ক'ত বহি আছে চাওকচোন? নাৰায়ণৰ চৰণত। সমস্ত জগতৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ধন ঐশ্বৰ্যৰ অধিকাৰী হৈও নিৰহংকাৰ ভাৱত নাৰায়ণৰ চৰণত বহি আছে। সেই নিৰহংকাৰ ভাৱটো আহে যদি বাসনাক অতিক্ৰম কৰা। আৰু সেই নিৰহংকাৰ ভাৱটো অহাৰ পাছতে কিন্তু উৎপন্ন হয় কি? যে বাৰুণী সুৰা। কাৰণ যেতিয়া বোলে যিমান দামী দৰমহা সিমান দামী নিচা বোলে, হয়? দৰমহা বোলে যিমান মোটা অংকৰ হ'ব, সিমানে দামী নিচা কৰে আজিকালি লোকসকলে। নতুন ভাব লাগিব মানুহৰ মাজত যাওঁ। সেইকাৰণে লক্ষ্মীক পাইছে, ঐশ্বৰ্যক পাইছে, ঐশ্বৰ্যক পোৱাৰ পাছত তেওঁ চঞ্চল বা বিচলিত হলে নহব। সেইকাৰণে কি উৎপন্ন হৈছে? বাৰুণী ঘোঁৰা। এতিয়া বাৰুণী ঘোঁৰাক ললে অসুৰসকলে, দেৱতাসকলে কিন্তু তাক লোৱা নাই। আৰু সেই ঘোঁৰাৰূপী চঞ্চল প্ৰবৃত্তিক যেতিয়া নিয়ন্ত্ৰণ গুচি আহিব, তেতিয়া ইয়াৰ পাছতে উৎপন্ন হৈছে চন্দ্ৰৰ। চন্দ্ৰ হৈছে শীতলতাৰ প্ৰতীক। ব্যক্তিত্বত তেতিয়া শীতলতা আহে। আৰু ইয়াৰ পাছতে উৎপন্ন হৈছে পাঞ্চজন্য শংকৰ। তেতিয়া সেই প্ৰতিভাৰ ব্যক্তিত্বৰ গুণসমূহ চাৰিওদিশে শব্দনাদৰ দৰে প্ৰকাশিত হৈ উঠে। ইয়াৰ পাছত উৎপন্ন হৈছে পাৰিজাত পুষ্প। তাৰ সুগন্ধি সকলোৱে লাভ কৰে। যেতিয়া ভাল ব্যক্তিত্ব এটি প্ৰকাশ পায়, তেতিয়া তাৰ সেই ব্যক্তিত্বটিৰ গোন্ধ সমস্তজনে ভাল ৰূপত গ্ৰহণ কৰে। আৰু ইয়াৰ পাছতে উৎপন্ন হৈছে বৈদ্য ধনন্তৰী। তেওঁৰ হাততে আহিছে কি? অমৃতৰ ঘৰ। আৰু সেই বৈদ্য ধনন্তৰী বা অমৃতে সেই স্থিতিটোক প্ৰতিনিধিত্ব কৰে, যিটো স্থিতি পোৱাৰ পাছত আৰু কিবা পোৱা আৰু নোপোৱাই জীৱক বিচলিত কৰাব নোৱাৰে। তত্ত্ব অৰ্থাৎ নিজৰ এই শৰীৰ কেন্দ্ৰিক চিন্তা ত্যাগ কৰি পেলাই নিজৰ আত্মিক বিশ্লেষণৰ জৰিয়তে আত্মজ্ঞানক স্থিতি বা স্থিতিটো হৈছে সেই অমৃত প্ৰাপ্তিৰ উদ্দেশ্য। অৰ্থাৎ নিজৰ দায়িত্ব কৰ্মসমূহ প্ৰতিভাৰ ওপৰত এইদৰে বিকাশ কৰি যেতিয়া অৱক্ষয় হ'ব, যেনেকে চাওকচোন, এইটো আচলতে আমাৰ বয়সৰ পৰা বিশ্লেষণ কৰিবলৈ টান। বৃদ্ধ বয়সত গম পোৱা যায় যে তেওঁ
ধৰি লওক ডেকা কালৰ সকলো কৰ্ম কৰিলে গৃহস্থী আশ্ৰমত সকলো দায়িত্ব, কিন্তু এনেকুৱা এটা দিন আহে কেনে নাহে ধৰি লওক তেওঁ ঘৰখনৰ চিন্তা এৰিব পাৰে ল'ৰা ছোৱালীৰ ওপৰত। ডেকা কালত আলহী এজন আহিলে নিজে শুশ্ৰূষা কৰিব লাগে, কিন্তু বৃদ্ধকাল পোৱালৈকে বোলে ল'ৰা ছোৱালী সকলোকে দায়িত্ব দিলে আমুক আহিছে বোলে সিহঁতি কি খুৱাই খুৱাব আৰু সিহঁতি শুশ্ৰূষা কৰিব চাবি দেই ল'ৰাহঁত, তেতিয়া বানপ্ৰস্থ কৰিব। তেতিয়াহে অমৃতৰ দিশে যাত্ৰা সম্ভৱ হয়, কাৰণ তেওঁ তেতিয়া নিজৰ আত্মাক লৈ আত্মবিশ্লেষণৰ বাবে সম্পূৰ্ণ সময়খন পায়। সেয়া বানপ্ৰস্থ। সেই বানপ্ৰস্থৰ জৰিয়তে চাওকচোন, নাৰায়ণৰ অস্ত্ৰ লৈ চাৰি হাতত কি আছে? শংখ চক্ৰ গদা পদ্ম। ধনন্তৰী হাতত কিন্তু অস্ত্ৰ নাই। অমৃতৰ ঘট জপমালা কমণ্ডলু লৈ পেলাই এফালে এখন হাতত অমৃতৰ ঘট ধৰি ধনন্তৰী উৎপত্তি হৈছে। সেইখিনি সময়ত আৰু শংখ চক্ৰ গদা পদ্মৰ কাম নাথাকে, সেইখিনি সময়ত একমাত্ৰ বিৰাগ আৰু মুক্তি। আৰু সেইবাবে চাওকচোন, অসুৰসকলে কিয় অমৃত পাব নোৱাৰিলে? কাৰণ অসুৰে বিচাৰিলে শৰীৰৰ অমৰত্ব, যিটো কোনো প্ৰকাৰে সম্ভৱ নহয়। দেৱতাই বিচাৰিলে কি? প্ৰকৃত অমৰত্ব কি? আত্মা। আত্মা কেতিয়াও মৃত্যুৱে নহয়। সেই অনুভৱটো যেতিয়া গুচি আহে, তেতিয়া সকলো জীৱই সেই সমুদ্ৰ মন্থনৰ যেতিয়া সেই অমৃত পাব পাৰে। এনেটি সুন্দৰ উপাখ্যানেৰে অষ্টমৰ দ্বিতীয়টি অংশ সমুদ্ৰ মন্থন সম্পন্ন হয়। ইয়াৰ পাছতে প্ৰসংগ আহে বলি চৰণ। চাওকচোন, বলি ৰজাই ত্ৰিভুৱন জয় কৰিবলৈ যজ্ঞ আচৰণ কৰিছে। কি ভগৱন্ত ইন্দ্ৰই পিতৃ মাতৃ অতিথি আৰু ঋষি কাশ্যপে স্তুতি কৰি, কাৰণ মহাৰাজ ইন্দ্ৰই যদি এই যজ্ঞ সম্পন্ন কৰিলে 100 অশ্বমেধ যজ্ঞ, তেতিয়াহ'লে এটা কল্পৰ বাবে তেওঁ সেই দৈত্যৰাজ বুলি স্বৰ্গৰ অধিপতি হৈ থাকিব। দৈত্য যদি স্বৰ্গৰ ৰজা হ'বলৈ, তেতিয়া সৃষ্টি অসন্তুলন হয়। আৰু তেতিয়া তেওঁলোকৰ অনুগ্ৰহত ভগৱন্তৰ বামন ৰূপত অৱতাৰ গ্ৰহণ কৰি বলিক চলনা কৰিছে, নহয়নে? এই কাহিনীটো আমি সকলোৱে জানো যে বলিৰ পৰা 3 পদ ভূমি মাগি লোৱাৰ চলেৰে সমস্ত ত্ৰিভুৱনৰ ঐশ্বৰ্যতা। আনফালে বলি চাওকচোন, দৈত্য আছিল যদি দানৰ মহিমা। 3 পদ দিম বুলি ক'লাত দি দিছে। শুক্ৰাচাৰ্যই ক'লে নিদিবি, কপটতাৰ ৰূপত বিষ্ণুৱে ভাও ধৰি আহিছে, কিন্তু এবাৰ যেতিয়া বাগদান দিলে যে মই দিমেই, পালন কৰিছে। অসুৰো বাক্যত কিমান স্থিৰ আছিল চাওক। আৰু সেই অসুৰেও, যদিও প্ৰকৃততে আমি বলিত অসুৰ বুলি আচলতে ক'বলৈ বেয়া লাগে, কাৰণ তেওঁৰ সমান এজন শ্ৰেষ্ঠ ভক্তও নাই। 12জন বৈষ্ণৱৰ ভিতৰত তেওঁ গণ্য কৰা হয়, নহয় নে? এটা কল্পৰ বাবে তেওঁ ভগৱন্ত ইন্দ্ৰও পাতিছিল, আৰু শেষত স্থান দিলে ক'ত? শীতলপুৰীত সমস্ত কল্পৰ বাবে তেওঁক ৰজা হৈ স্থাপন কৰিছিল বামন ঋষি ভগৱান। ইতি প্ৰসংগই অষ্টম স্কন্ধ সম্পন্ন। ইয়াৰ পাছত আহে নৱম স্কন্ধ। নৱমতো সম্পূৰ্ণ 24টি অধ্যায়। মহাৰাজ প্ৰিয়ব্ৰতৰ বংশৰ কথা ক'বলৈ গৈ প্ৰিয়ব্ৰতৰ বংশতেই জন্ম হৈছে নভক, নভকৰ পুত্ৰ নাভাগ, নাভাগৰ বংশতেই জন্ম হৈছে মহাৰাজ অম্বৰীশ। আৰু অম্বৰীশৰ কাহিনীটো আমি কম বেছি পৰিমাণে সকলোৱে জানো, হয়নে? একাদশী পালন কৰোঁতে উপস্থিত হৈছিল সি ঋষি দুৰ্বাসাই ক'লে বোলে মই স্নান কৰি আহো, তাৰপিছত তুমি তোৰ ভংগ কৰিবা। এতিয়া ইতিমধ্যে পাৰায়ণৰ সময় গুচি গৈছিল। ঋষি দুৰ্বাসা উপস্থিত হোৱাৰ সামান্য তণ্ডুল মাত্ৰ 3 মাহটোত মাত্ৰ দুৰ্য জল পান কৰি পেলাই ৰজা অম্বৰীশে বোলে উপবাস ভংগ কৰিল। তাকে দেখিছিল বোলে মই নাহোতে তুমি উপবাস কেলে ভংগ কৰিলা। একদম ক্ৰোধত অগ্নিশৰ্মা হ'ল। অম্বৰীশক অভিশাপ দিবলৈ কমণ্ডলুৰ পৰা জল উলিয়ালো, তেনেতেই বোলে সুদৰ্শনে আহিলে খেদি। সুদৰ্শনৰ পিছত খেদি কৰি দিলে, শেষত গৈ নাৰায়ণৰ ওচৰত উপস্থিত হ'লগে। ইণ্টাৰেষ্টিং কথা কি, সুদৰ্শন তাৰ পৰা আহিছিল? নাৰায়ণৰ পৰা। নাৰায়ণৰ ওচৰত গৈ যেতিয়া বোলে ঋষি দুৰ্বাসা উপস্থিত হ'লগৈ, তেতিয়া ক'লে যে প্ৰভু তোমাৰ চক্ৰই খেদি আহিছে, কি কৰো এতিয়া উদ্ধাৰ কৰা। তেতিয়া নাৰায়ণে যিটো উত্তৰ দিলে সেইটো আটাইতকৈ ভাৱ প্ৰভু যে হে মহিষী, তুমি মোৰ ভক্তৰ দুখ আচৰণ কৰিছা, গতিকে ক্ষমা বিচাৰি ভক্তৰ ওচৰলৈ যোৱা, মই সুদৰ্শনক নিয়ন্ত্ৰণ কৰিম। চাওকচোন, ঈশ্বৰৰ হস্ত নিয়ন্ত্ৰণ তেতিয়াহ'লে কাৰ ওচৰত থাকে? ভক্তৰ ভাৱৰ অধীন। এতিয়া ঋষি দুৰ্বাসা গৈ যিজনক সমস্ত সুৰাসৰ লোকসকলে ভয়তে সেৱা কৰে, তেওঁ গৈ পেলাই ৰজা অম্বৰীশৰ চৰণত পৰিছিলে। এজন ইমান শ্ৰেষ্ঠ ব্ৰাহ্মণ গৈ ক্ষত্ৰিয় ৰজাৰ ওচৰত চৰণত পৰিছিল যে মহাৰাজ আপুনি ক্ষমা কৰি দিয়ক, মই ভুলতে ক্ৰোধক বশৱৰ্তী হৈ আপোনাৰ দুখ আচৰণ কৰিম। ভক্তৰ দুখ আচৰণ কৰাটো কিমান ডাঙৰ কথা, ঈশ্বৰেও ক্ষমা নকৰে। নামৰ অপৰাধ আচৰণ কৰিলেও অকণমান ক্ষমা কৰাৰ কিছুমান ধাৰা আছে, কিন্তু ভক্তৰ দুখ আচৰণ কৰিলে বোলে ঈশ্বৰে ক্ষমা নকৰে। সেয়া আমি অম্বৰীশৰ আখ্যানৰ জৰিয়তে বুজিব পাৰোঁ। আৰু সেই অম্বৰীশৰ বংশতেই জন্ম হৈছিল মহাৰাজ হৰিচন্দ্ৰ। হৰিচন্দ্ৰৰ দানৰ কথাটো আমি সকলোৱে জানো, হয়নে? ঈশ্বৰৰ পৰীক্ষা দিবলৈ এতিয়া কথা প্ৰসংগ আহে যে হৰিচন্দ্ৰ ইমান দানবীৰ আছিল, সকলোচোন ঈশ্বৰে কাঢ়ি ল'লে। এতিয়া চাওকচোন, ভক্ত হ'বলৈ সেইকাৰণে কোৱা হয় এলা পেচা বস্তু
বিচৰা নাই নহয়, আমি লাগি আছো খুচুৰা পইচা। প্ৰভু মোক ধন লাগে, যশ লাগে, মান লাগে, বিদ্যা লাগে, জ্ঞান লাগে। ৰজা হৰিচন্দ্ৰই একো খুচুৰা পইচা বিচৰা নাই, সমস্ত ঐশ্বৰ্যৰ গৰাকীকে বিচাৰিছে, প্ৰভু মোক তোমাকহে লাগে। সেইকাৰণে পৰীক্ষাও কিমান তাপ দিব লগা হৈছে চাওক। কিন্তু সেই পৰীক্ষাক পাৰ কৰিবলৈ শক্তি ঈশ্বৰে প্ৰদান কৰিছে একমাত্ৰ তেওঁৰ দৃঢ়তাৰ বাবে। আৰু সেই মহাৰাজ অম্বৰীশৰ বংশতেই জন্ম হৈছিল পৰৱৰ্তী সময়ত ৰোহিতৰ বংশতেই জন্ম হৈছিল খগৰ। আৰু মহাৰাজ খগৰে যেতিয়া অশ্বমেধ যজ্ঞ আয়োজন কৰিছিল, তেতিয়া অশ্বমেধ যজ্ঞ আয়োজন কৰোঁতে স্বৰ্গৰ ৰজা ইন্দ্ৰই ভাবিলে যে খগৰে ইন্দ্ৰ হোৱাৰ প্ৰস্তুতি চলাইছিল। সেইকাৰণে কি কৰিলে, এই অশ্বমেধ যজ্ঞৰ ঘোঁৰাটো নি পেলাই কপিল মুনি আশ্ৰমত থলে গৈ বান্ধি। তাকে বিচাৰি যেতিয়া আপোনাৰ খগৰ ৰজাৰ বোলে 60,000 পুত্ৰ আছে, এইটো আকৌ কেনেকে হ'ব পাৰিব, মানে 60,000 পুত্ৰ কেনেকে। এই যিদৰে ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰ জন্ম হৈছিল, যে গান্ধাৰীৰ গৰ্ভৰ পৰা এটা মাংসপণ পিণ্ডহে সৃষ্টি হৈছিল, তাকে আপোনাৰ টুকুৰা টুকুৰ কৰি 100টা কলহত ভৰাই থোৱাৰ পাছত কি হৈছিল, সময়ত তাৰ পৰা 100টি সন্তান জন্ম হৈছিল। ঠিক তেনেদৰে খগৰ ৰজাৰ ক্ষেত্ৰতো একে ঘটনা ঘটিছিল। খগৰ পত্নীৰ নামটো মই পাহৰি গৈছো। তেখেতৰ পত্নীৰ পৰা গৰ্ভৰ এক প্ৰকাণ্ড মাংসপিণ্ড সৃষ্টি হৈছিল। আৰু মহৰ্ষি বশিষ্ঠৰ আদেশ মৰ্মে তাক 60,000 ভাগ কৰি 60টা কৰ্ষণ পাত্ৰত ৰখাৰ পৰা তাৰ পৰা 60,000 পুত্ৰৰ বোলে উৎপত্তি হৈছিল। তেতিয়া সেই 60,000 পুত্ৰক বোলে কৈছিল যে সেই যজ্ঞৰ অশ্বমেধৰ অশ্বটোক বিচাৰি নাহে। তেতিয়া ঋষি কপিলৰ আশ্ৰমত দেখি পেলাই ভাবিলে যে ঋষি কপিলে ঘোঁৰাটো চুৰ কৰি আনি পেলাই বান্ধি থৈছিল। তেতিয়া ঋষি কপিলক ধ্যানৰ পৰা ভগ্ন কৰিবলৈ অপ্ৰস্তুত আৰু অৱমাননা ঋষি কপিলৰ দৃষ্টিতে খগৰ ৰজাৰ 60,000 পুত্ৰ ভস্মীভূত হৈ গৈছিল। খগৰ ৰজাৰ আৰু এজন পুত্ৰ আছিল অসমঞ্জ। তেতিয়া অসমঞ্জক যেতিয়া পুনৰ সেই পুত্ৰসকলক বিচাৰি পঠোৱাল, তেতিয়া আহি দেখিলে যে কপিল মুনিৰ আশ্ৰমত সেই 60,000 পুত্ৰ ভস্ম হোৱাৰ কথা কপিল মুনিৰ মুখেৰে তেওঁ গম পালে। আৰু তেতিয়া কপিল মুনিক স্তুতি কৰি তেওঁলোকৰ উদ্ধাৰত উপায় বিচাৰিল। উপায় বিচাৰিলে কি ক'লে যে স্বৰ্গৰ গংগা যদি এই মৰ্তলে নমাই পাৰা, তেতিয়াহ'লে এই খগৰ বংশী ৰজা পোৱা হয়। তেতিয়া চাওক, গংগা স্বৰ্গৰ পৰা পৃথিৱীলৈ নমাই আনি গংগাৰ প্ৰথম উৎপত্তি ভগৱন্ত বিষ্ণুৰ চৰণৰ পৰা বিষ্ণু পাদুলতি বুলি কোৱা হয়। তাকে ধৰি ৰাখিলে ব্ৰহ্মাই কমণ্ডলুৰ পৰা আহি পৰিহি মহাদেৱৰ জটাত। কাৰণ গংগাৰ ধাৰা ইমান শক্তিশালী আছিল যে পৃথিৱীত যদি প্ৰত্যক্ষ ৰূপত পৰিলেহেঁতেন, তেতিয়াহ'লে সেই ধাৰা পৃথিৱী ফাটি গ'লহেঁতেন। আৰু সেই জটাৰ পৰা পুনৰ নমাই আনিছিল ভগীৰথে। এতিয়া অসমঞ্জৰ পুত্ৰ অংকুমানৰ পাছত দিলীপলৈকে সকলো গংগাত নমাই থৈ তপ কৰিব পাৰিছিল। শেষত পাৰিলেগৈ ভগীৰথে নমাই আনোতে সেই মহাদেৱৰ জটাৰ পৰাও যেতিয়া বোলে গংগাত নমাই আনিছিল, তেতিয়া সেই গংগাৰ ধাৰাও ইমান শক্তিশালী আছিল, তেতিয়া নাৰদদেৱে 2খন হাত পাতি সেই গংগাৰ ধাৰাক ধৰিব লগা হৈছিল। আৰু সেই 2খন হাত ৰূপতে আমাৰ আচলতে কোৱা হয়, চাবচোন পুৰোহিতৰ কৰ্মত 2টা বাচন ব্যৱহাৰ কৰা, উঠাত কি বুলি কোৱা হয় চাবচোন। দীঘলীয়া আপোনাৰ এই অংশটো, সন্মুখৰ অংশটো আপোনাৰ গোল হয় আৰু আগলৈ চেপেটা হৈ মেল খাই যোৱা, সেই পাত্ৰটোক কোৱা হয় কুঠা। আৰু তাতে এখন চামুচ থাকে, চামুচৰ নিচিনা 5টো মেল খোৱা আগটো জোঙা আকৃতি। সেই পাত্ৰটোক কোৱা হয় অৰ্ঘা বা অৰ্ঘ পাত্ৰ। যিদৰে ভাগৱতত যদি আমি চাওঁ যে কোনোবা এজন ঋষিৰ ওচৰলৈ কোনোবা এজন ঋষি কৈছে, কাৰোবাৰ কি হৈছে, কোনোবা এজন ঋষি কৈছে, চিধাই প্ৰসংগ আহে যে পাদ্য অৰ্ঘ আচমনি দিয়া উজিলা সৰৰ। সেই পাদ্য অৰ্ঘ আচমনি কি? যেতিয়া সেই কুঠা আৰু কুশিক নাৰদদেৱৰ হস্তৰূপী জ্ঞান কৰি তাত পবিত্ৰ তীৰ্থৰ জল আবাহন কৰি ভগৱন্তক পাদ্য জল মানে হৈছে ভৰি ধোৱা জল, অৰ্ঘ মানে হৈছে মুখ ধোৱা জল, আচমন মানে হৈছে মুখ প্ৰক্ষালন কৰা জলেৰে তাত আবাহন কৰা হয়। তাকে প্ৰতিনিধিত্ব কৰি সেই কুঠা কুটিয়ে বা কুঠা অৰ্ঘ যাই হওক, বেলেগ কথা। আৰু সেই ভগীৰথে যি দিশেৰে গংগা দেৱীক লৈ গ'ল, সেই দিশেৰে গংগা দেৱী প্ৰবাহ হৈ গ'ল। আৰু সেই গংগাৰ স্পৰ্শতে খগৰ ৰজাৰ 60,000 পুত্ৰই মুক্তি লাভ কৰিছে। এই প্ৰসংগত চমুৱাইছো আৰু বহুত প্ৰসংগ আছে। এই প্ৰসংগই 9ম স্কন্ধত সম্পূৰ্ণ হৈছে। ইয়াৰ পাছতেহে 10ম স্কন্ধ। এতিয়া ভাগৱতৰ মধ্যমণি হৈছে 10ম স্কন্ধ। শিৰৰ মুকুটটোত যেনেদৰে মধ্যমণি এটা থাকে, মধ্যমণিতে গোটেই মুকুটটি শোভা বৰ্ধন কৰে, ঠিক তেনেদৰে ভাগৱতৰ মধ্যমণি হৈছে 10ম। কাৰণ প্ৰথমৰ পৰা এই 9মলৈকে যিমানবিলাক লীলা কথা আছে, এইবিলাক হৈছে মত্তৰ লীলা। কিন্তু 10মত বৰ্ণিত লীলাসমূহ কেৱল পৃথিৱীৰে লীলা নহয়, এইখিনি দিলীপ বৈকুণ্ঠৰ লীলা। নবৈতী
অধ্যায়েৰে সম্পূৰ্ণ দশম স্কন্ধ সম্পূৰ্ণ। এতিয়া ভগৱন্ত কৃষ্ণৰ জন্ম কৰ্মৰ কথা আমি সকলোৱে জানো, হয়? এতিয়া ভগৱন্ত কৃষ্ণ ৭১টা দিব্য যুগৰ মাত্ৰ ২৮ সংখ্যক কলি যুগতে পূৰ্ণ ৰূপত অৱতাৰ গ্ৰহণ কৰে। সেইকাৰণে আমাৰ চাবচোন পুৰোহিত এজনে যেতিয়া সংকল্প এটা পায় তেতিয়া কি শ্বেত বাৰাহ কল্পে বৈৱস্বত মন্বন্তৰে অষ্টবিংশতিতম কলিযুগে কলি প্ৰথম চৰত অমুক মাসি অমুক পক্ষে অমুক কৰ্ম কৰিছে এখন শ্বেত বাৰাহ কল্প ১০৮টা কল্প আছে। এতিয়া এইটো কি কল্প? শ্বেত বাৰাহ কল্প। ১৪জন মন্বন্তৰ ভিতৰত এইটো কোনটো মন্বন্তৰ? বৈৱস্বত মন্বন্তৰ। শ্বেত বাৰাহ কল্পে বৈৱস্বত মন্বন্তৰে অষ্টবিংশতিতম কলিযুগে ২৮ সংখ্যক কলিযুগত কলি প্ৰথম চৰণী ৭১টা দিব্য যুগৰ যিটো ২৮ সংখ্যক কলিযুগ, সেই কলিযুগতহে ভাগৱত বিদিত হয়। ইয়াৰ আগতে যিবিলাক কলিযুগ পাৰ হৈ গ'ল, ইয়াৰ পাছত যিবিলাক কলিযুগ পাৰ হ'ব, সেইবিলাক যুগত কিন্তু ভাগৱত বিদিত নহয়। আৰু এই ২৮ সংখ্যক দাপৰ যুগতে ভগৱন্ত কৃষ্ণ পৰিপূৰ্ণ ৰূপত আহে, তাৰ আগৰ যুগবিলাকত কিন্তু নাহে। এতিয়া এই ২৮ সংখ্যক যুগত আমি জানো যে ভগৱন্ত কৃষ্ণ কিদৰে বসুদেৱ দৈৱকীৰ জৰিয়তে ধৰাভাৰ হৰণ কৰিবলৈ ভূমিভাৱত অৱতীৰ্ণ হৈছিল। সেইখিনি সময়ত প্ৰসংগ আহে এতিয়া কৃষ্ণ নাৰায়ণৰ অৱতাৰ নে নাৰায়ণ কৃষ্ণৰ অৱতাৰ। এই যে সপ্ত বৈকুণ্ঠৰ আসনখন, তাত ৭টা খলত থাকে আমাৰ, নহয় নে? শ্বেত বিলাস, শান্তনু বিলাস, কনকদণ্ড বিলাস, পংকজ বিলাস, সনাতন বিলাস, গোলোক। এতিয়া গোলোকৰ নিবাসী ভগৱন্ত হৈছে দ্বিভুজ অৰ্থাৎ দুটি বাহুযুক্ত। কৃষ্ণই সৃষ্টি বিস্তাৰৰ বাবে নিজকে ৪টা ৰূপত বিস্তাৰ কৰে: অনুৰুদ্ধ, প্ৰদ্যুম্ন, শংকৰ্ষণ আৰু বাসুদেৱ। শংকৰখনে নিজকে বিস্তাৰ কৰে মহাবিষ্ণুৰ ৰূপত। মহাবিষ্ণুৰ ৩টা স্বৰূপ আছে: গৰ্ভোদক্ষা বিষ্ণু, ক্ষীৰোদক্ষা বিষ্ণু আৰু কাৰুণোদক্ষা বিষ্ণু। এই জলত যিজন শয়ন কৰি আছে, এইজন হৈছে কাৰুণোদক্ষা বিষ্ণু। এই কাৰুণোদক্ষা বিষ্ণুৱে এই ১৪খন ভুৱন পালনৰ বাবে যত যিমান অৱতাৰ আছে, সকলো অৱতাৰ গ্ৰহণ কৰে। আমি যদি বসুদেৱৰ দৈৱকীৰ জৰিয়তে ভগৱান কৃষ্ণ আবিৰ্ভাৱৰ লীলা চাওঁ, তেতিয়া তাত এটি প্ৰসংগ আহে যে ভগৱন্ত কৃষ্ণ যে বসুদেৱ দৈৱকীৰ জৰিয়তে আবিৰ্ভাৱ হ'ব, তাৰ আগমুহূৰ্তত চতুৰ্ভুজী নাৰায়ণ উপস্থিত হৈছে, নহয় নে? আমি জন্ম হৈছো, আমি জীৱ হৈছো যোনি জাত, ভগৱন্তক কোৱা হয় অযোনি সম্ভৱা। অৰ্থাৎ স্ত্ৰী পুৰুষৰ মিলনৰ জৰিয়তে ভগৱন্তৰ আবিৰ্ভাৱ হোৱা নাই। ভগৱন্তৰ সেই জন্মক আমি মানুহৰ জন্মৰ লগত তুলনা কৰিব নোৱাৰো। সেইবাবে কোৱা হৈছে যে জন্ম কৰ্মচম দ্বিতীয়ম প্ৰবৃত্তি তত্ত্বতঃ তত্ত্বাদেশং পুনৰ্জন্ম নীতি মাপ বিশ্বৰ্জনম। ভগৱন্তৰ গুণ লীলা কৰ্ম সকলো হৈছে দ্বিতীয়। নাৰায়ণ উপস্থিত হৈ তেওঁ কৈছে যে জগতৰ ঈশ্বৰ ভগৱন্ত কৃষ্ণই তোমালোকৰ জৰিয়তে আবিৰ্ভাৱ। নাৰায়ণে আধ্যাদেশে জাৰি কৰি থৈ গৈছে, নাৰায়ণে কিন্তু তাত কৃষ্ণ ৰূপত অৱতাৰ গ্ৰহণ কৰা নাই। তাৰ বসুদেৱ দৈৱকীৰ জৰিয়তে যিজন কৃষ্ণ আবিৰ্ভাৱ হৈছে, গুৰুক অধিপতি ভগৱন্ত কৃষ্ণ আহি তেওঁলোকৰ জৰিয়তে প্ৰকাশ পাইছে। যে সাক্ষাৎ পূৰ্ণ পৰমাত্মা কৃষ্ণ ভগৱান স্বয়ং বিবেশ বসুদেৱস্য মনঃ পৰাৎপৰঃ। বসুদেৱৰ মনত সেই পূৰ্ণ কৃষ্ণ ভগৱন্তই আৱেশ হৈ বসুত আই দৈৱকীৰ গৰ্ভৰ যেতিয়া স্বভাৱতে ভগৱন্ত কৃষ্ণ ৰূপত আবিৰ্ভাৱ হৈছে, জন্ম হোৱা নাই। আমি জন্ম লাভ কৰো আৰু ভগৱন্তৰ জন্ম গ্ৰহণ কৰে। গ্ৰহণ কৰা লাভ কৰা দুটা বেলেগ। আমি বন্ধন বশত জন্ম লাভ কৰিছো, মানে কিন্তু ঈশ্বৰে জন্ম বন্ধন বশত নাপায়, নিজৰ ইচ্ছাৰে গ্ৰহণ কৰিছে। আৰু ভগৱান কৃষ্ণৰ জীৱনটোলৈ যদি চাওঁ, ঈশ্বৰ ৰূপত যদিও নাচায়, তাহলে আমি সাধাৰণ দৃষ্টিৰে চাওঁ, যিজন ব্যক্তিৰ বোলে জন্ম হবলৈ আৰম্ভ হোৱাই নাই, গৰ্ভত তেতিয়া তাৰ আগৰে পৰা বোলে মাৰিবলৈ প্লেনিং চলি আছে, কিমানখিনি সমস্যা, নহয় নে? অন্তিম সময়লৈকে বৈকুণ্ঠলৈ যোৱা আগমুহূৰ্তলৈ গোটেই বংশটোক এৰি পেলাই গোটেই বংশৰ ধ্বংস হোৱা লীলা নিজৰ চকুৰ আগত দেখি বৈকুণ্ঠলৈ যাবলৈ, ইয়াতকে আৰু মনুষ্যৰ চৰম অৰ্থ কি হ'ব পাৰে? সেইকাৰণে ভগৱন্ত কৃষ্ণৰ জীৱন পৰিক্ৰমাটোৰ পৰা মানুহে যদি বিচাৰ কৰি চায়, নিজৰ জীৱনটো পালন কৰাৰ বাবে বা পাৰ কৰাৰ বাবে যিমানখিনি প্ৰেৰণাৰ প্ৰয়োজন, সেই সকলো প্ৰেৰণাৰ উৎস ভগৱান কৃষ্ণৰ জীৱন চৰিত্ৰৰ পৰা পাব পাৰে। সেইফালে জন্ম হোৱাৰ লগে লগে নিজৰ পিতৃ মাতৃ স্নেহত ভুগিবলৈ পোৱা শংকৰ উভতে চিধাই বিকুলত থৈ আহিবলগীয়া হৈছে, হয় নে? সেই বিকুলত থৈ অহাৰ পাছত কি হৈছে, এসপ্তাহ হোৱাই নাই, মাৰিবলৈ গৈ পুতনা দেৱী উপস্থিত হ'লেই। এতিয়া পুতনা উপস্থিতৰ প্ৰসংগতো এটা কথা আহে, সকলোৱে জানে পুতনা আগতে বোলে বলিৰ ধনীয়েক ৰত্নমালা আছে। যেতিয়া বোলে বটু বামন ভগৱান কৃষ্ণে বলিক চালনা কৰিলে, তেতিয়া ভাবিলে যে আৰু ইমান ল'ৰাটো বোলে যদি কেঁচুৱা হ'লেহেঁতেন, মই ইয়াক বোলে পিছত খুলি পেলাই স্তন পান কৰে। ঈশ্বৰে জানিলে ন অন্তৰৰ মনৰ ভাৱটো ঠিক আছে, তোমাৰ ইচ্ছা
তেতিয়া দেখিলে অলপ পাছতে সেই পটু বামনে ভায়েক আপোনাৰ বলি সৰ্বস্ব হৰণ কৰি পেলালে। তেতিয়া ভাবিলো এইটো যদি ল'ৰা হ'লহেঁতেন কিছুমান মাত্ৰা মাৰিলেহেঁতেন কম তীব্ৰ নহয়, সেইসোপা হৰণ কৰি লৈ পেলালে। তেতিয়া ক'লে আপোনাৰ ঠিক আছে, তুমি ইচ্ছা কৰিলে যেতিয়া সেইটো ইচ্ছা সেই জন্ম মানে আহি পেলাই বকাসুৰৰ ভক্তি পুতনাৰ ৰূপত জন্ম লাভ কৰিছে। যেতিয়া বকাসুৰক মানে বশ কৰিবলৈ কংসই গৈছিল, তেতিয়া বকাসুৰে আগ নাবাঢ়ি পেলাই পঠাইছে পুতনাক। এতিয়া পুতনাৰ ওপৰত কংসই স্ত্ৰীৰ ওপৰত হাত নিদিয়ে। তেতিয়া কংসই ক'লে বোলে মই স্ত্ৰীৰ ওপৰত হাত নিদিওঁ, গতিকে তুমি আঁতৰি দিয়া, মই তোমাৰ ভাতৃৰ সৈতেহে যুঁজ কৰিবলৈ আহিছো। আৰু সেই বুলি ক'লে যেতিয়া পুতনা আঁতৰি দিলে, বকাসুৰৰ সৈতে যুদ্ধ হ'লে, তেতিয়া বকাসুৰে কংসৰ বশ্যতা স্বীকাৰ কৰিলে। তেতিয়া বকাসুৰে ক'লে বোলে মহাৰাজ কংস, মই আপোনাৰ সেই জীৱন ভাতৃৰ দৰে দায়িত্ব পালন কৰিম। তেতিয়া ক'লে বোলে তোৰ যদি বোলে ভাতৃ, তেতিয়া পুতনা ভক্ত। সেইফালে কংস চিন্তাত কৰি আছে, কৃষ্ণৰ জন্ম, অস্ত্ৰ পূজা দুৰ্গাই জন্ম, দিলে বোমটো ফুটাই পেলাই, হয় নে? মই বোলে ইয়াত যিকেইটা মাৰি আছো সেইকেইটা আচল বলি বুলি কি তাত আঁতৰত জন্ম হলেই তাৰ অৰ্থে বোলে গোকুলত বাঢ়িবলৈ লাগিছে, হয় নে? এতিয়া চাওকচোন, আমাৰ যে কোৱা হয় প্ৰতিজন সফল ব্যক্তিৰ পাছত বোলে এগৰাকী মহিলাৰ হাত। এতিয়া ভগৱানৰ জন্মৰ ক্ষেত্ৰতো চাওকচোন, এগৰাকী মহিলাই হাত আছে, অস্ত্ৰ পূজা দেৱী, হয় নে? সেইকাৰণে দেৱীক কি কয়, আমাৰ দেৱী বুলি ক'লে চিধাই দুৰ্গা পূজালৈ মনত পৰে, দেৱীকতালৈ মনত পৰে, এইবিলাক বেলেগ কথা। দেৱী অবিহনে চাওকচোন, ইউনিয়ন ডিপাৰ্টমেণ্টটোতে দেৱীসকলকে স্ত্ৰীসকলকে কি কৈছে, ফাইনেন্সৰ ডিপাৰ্টমেণ্টটোত দেৱী লগ, হয় নে? নলেজৰ ডিপাৰ্টমেণ্টত দেৱী সৰস্বতী, শক্তিৰ ডিপাৰ্টমেণ্টটোত আপোনাৰ দেৱী দুৰ্গা। সেইকাৰণে কৈছে যে সৃষ্টি স্থিতি পদয় সাধনম শক্তি কাছাই বিভক্তি ভুৱনা দুৰ্গা। দুৰ্গা হৈছে সৃষ্টি, জগত সৃষ্টি, পালন, সংসাৰৰ সাধন স্বৰূপ। ৱালত গজালটো মাৰি পেলাই সাঁতুৰিটো লাগে, সাঁতুৰিটো হৈছে সাধন। গতিকে এই মায়াৰ সংসাৰখন চলাবলৈ শক্তি লাগিব, সেই শক্তিৰ সাধন হৈছে দুৰ্গা। দুৰ্গাই আহি কাম কৰি থৈ গ'ল, কংস মানে সেই মনটো ফুটাই, তই ইয়াত এইফালে সন্তান মাৰিছে, সেইফালে কি কৰি এই ভয়তে গতিকে মই যাম। ভাবিলে তোৰ যিটো ৰূপ, এইটো ৰূপ দেখিলে মতা মানুহে আঁতৰত পলাব, এইটো ৰূপ লৈ তই আকৌ স্কুলত বোলে শিশু বধ কৰিবলৈ যাবি। পুতনাই কৰিলে আপুনি কেলে চিন্তা কৰিছে, মই যাওঁ ধুনীয়াকে সাজি কাচি যাম, ধুনীয়াকে সাজি কাচি বোলে সুন্দৰ এগৰাকী নাৰীৰ ৰূপ ল'ম। তেতিয়া কংসৰ লগত দেখাই বোলে পুতনাই যে এনেকুৱা এটা সুন্দৰ ৰূপ ল'ব পাৰে, মই কাহিনী ভবাই পুতনাক দিলে প্ৰথম গৈ পেলাই আপোনাৰ স্কুলত উপস্থিত কৰিব। সেইফালে আৰু ভক্তৰ গুণত কৃষ্ণ জন্মাষ্ট সকলোৱে আনন্দ, মানে কৃষ্ণৰ গুণগান গাই এটা আনন্দমুখী পৰিৱেশত আছে। তেনেকুৱাতে পুতনাই এতিয়া চাবচোন, মানুহৰ মানসিকতা কি হয়, যেতিয়া ৰূপটো ধুনীয়া, সাজ পোছাকটো চাফ চিকুণ, সেইজন ব্যক্তিৰ মানুহৰ বিশ্বাসটো কিন্তু ৰূপটো ধুনীয়া হলে, সাজ পোছাকটো ধুনীয়া হলে, এতিয়া মানুহজন ভিতৰৰ পৰা এইটো আপোনাৰ চাইকলজি ইউজ কৰিছিল পুতনাই। ভিতৰত আছিল সেই কপটতা, বধিবলৈহে গৈছিল, ৰূপটো ধুনীয়া কৰি গলে ভদ্ৰ মহিলা। তেতিয়া দেখিব ৰূপ লাভত প্ৰকাশ হৈছে, তেতিয়া সকলো পুৰুষসকলটো তেওঁৰ ৰূপত মোহ গল, গলে বোলে স্ত্ৰীসকলো মোহ গল। ঈশ্বৰে বোলে ইমান ধুনীয়াকে নাৰী সৃষ্টি কৰিছে, গোটেই একদম শৃংগাৰৰ পৰা আৰম্ভ কৰি অলংকাৰৰ পৰা ৰূপ যৌৱনৰ কিমান প্ৰকাশ পাইছে। সকলোৱে কৃষ্ণ গুণনাম কথা পাত, সকলোৱে তেওঁকে চাবলৈ দিয়ে। তাৰ জৰিয়তে কি হল, সেই ৰূপ আৰু সাজ পোছাকৰ জৰিয়তে ব্ৰজবাসীসকলৰ মনটো হৰণ কৰাত পুতনাৰ সহজ। সেই ল'ৰা জন্ম হৈছে, ইখন ৰাজ্যৰ পৰা খবৰ ল'বলৈ আহিছে যে সকলোৱে গৃহত ল'ৰাক খবৰ ল'বলৈ গ'লে এফালৰ পৰা এফালে সন্তান পাই। তেতিয়া আই যশোদাক ক'লে ঈশ্বৰ জন্ম হোৱা সকলো বোলে আহিছে, সেই চাপতে খুৱাই থোৱা আছিছো, আছো আৰু মই অকণমান ঘৰত কামত থাকিম, সকলোৱে যাম দিলে চাবলৈ পুতনা নাহে। সেইখিনিতে আটাইতকৈ ইণ্টাৰেষ্টিং ঘটনাটো ঘটিছে। এফালে পুতনাৰ মহাভাগ্য, যিজনা ঈশ্বৰক জগতৰ ঋষিমুনিসকলেও বহু তপ আচৰণ কৰি দৰ্শন পাব মানে, সেইজনা ঈশ্বৰক আজি পুতনাই তোলাত ল'ব পাৰিছে, উচ্চত তুলি ল'বলৈ আগবাঢ়িছে। পুতনাৰ ভাগ্য হ'ব লাগিব নে? কিন্তু পুতনাৰ এই অভিভাগ্য দুৰ্ভাগ্যলৈ ৰূপান্তৰ হৈছে কোনখিনিত, যেতিয়াই বোলে পুতনাই সেই শিশু কৃষ্ণক তোলাত তুলি দিছে, লাহেকে শিশু কৃষ্ণৰ বোলে নিজৰ চকুকেইটা নিজে। ইয়াৰ কাৰণ দুটা লিখিছে। পুতনাই গৈ ডাঙৰ দুটা অপৰাধ কৰিছে। তেওঁৰ ৰাক্ষসী আছিল, কৃষ্ণক বধিবলৈ গৈছিলে, এইটো সুকীয়া কথা। কিন্তু গৈ পেলাই আচৰণ কৰা দুটা অপৰাধ কি,
পুতনাই গৈ পেলাই ভজনত বাধা উৎপন্ন কৰিছিল যে যেতিয়া তাত গোকুলত ভগৱন্তৰ কৃষ্ণৰ গুণনাম কীৰ্তন কৰি পেলাই সি সকলো লোকে আনন্দ মনত মগ্ন হৈছিল তেওঁ ৰূপ লাৱণ্যতাই কি মন সেইকাৰণে যেতিয়া বোলে সন্ধ্যা লাগিল দেখিছে বোলে স্বামী গুৰু গৃহ সোমাইছে বোলে সোনকালে কৰি মই চাহ খাবলৈ উঠিম সেইবোৰ কম ভজনত বাধা উৎপন্ন কৰিছে এইফালে দেখিছে বোলে এই সোনকালে কৰা দি মই চাহ একাপ খাব হৈ সন্ধ্যাত দেখিছে গোসাঁই গৃহ সোমাইছে কৰবালৈ যাব লাগিব ল'ৰাটোক ফটাফট কি গাইছে ঈশ্বৰক চিন্তা কৰা সময়খন অন্তত ধৈৰ্য হয় খবৰ কাৰণ ইয়াত ধৈৰ্যতা আহিলেহে কিতাপ হৈ যাব কিন্তু ইয়াত যদি লৰালৰি হয় সেইফালে ওচৰত জব পত্ৰে মিলাই দিব সেইকাৰণে কেতিয়াও আনৰ ভজনত বাধা উৎপন্ন কৰিব নালাগে কোনোবাই নাম গাই আছে কিন্তু কিনো গাই আছে ভজনত সেইজনী পুতনাৰ অভিব্যক্তি পুতৰ লগত অনপ্ৰত্যয়যুক্ত হয় পুত মানে হৈছে পুত খাই থকা ভাৱনাবিলাক প্ৰকট হৈছে কি ভজন মাৰ্গত বাধা দিয়া দ্বিতীয়টো পুতনে কি অপৰাধ আচৰণ কৰিছে বনাই দিছে আছিল লাইক্য কি কিন্তু সি কৈছে কি ভদ্ৰ মহিলা ভগৱন্তৰ ওচৰতে ধুনীয়াকে সাজ পোছাক ভকত হৈ পেলাই মনত যদি কিবা বেয়া জানে গতিকে ভগৱন্তৰ ওচৰলৈ পুতনাই ৰূপটো সলাই গৈছিল কাৰণে সন্মুখত পাই ভগৱন্তে নিজৰ চকু দুটা কিন্তু আমি ভগৱন্তৰ ওচৰলৈ গৈছো আহিছো ভগৱন্তইও আমাক দেখি পেলাই চকু দুটা থাকিব যদি আমি ৰূপটো সলাই গৈছো ভগৱন্তৰ ওচৰলৈ যোৱাৰ সময়ত নিজৰ ৰূপটো লৈ যাব লাগে প্ৰভু মই নিজৰ এইকেইটা বেয়া গুণ পৰিৱৰ্তন কৰিব বিচাৰিছো কিন্তু পৰা নাই বা এইটো কাম কৰিব বিচাৰিছো কিন্তু পৰা নাই কিন্তু কেৱল এখন কাষৰ এখন চিত্ৰ ওপৰত কেৱল আৰু ভাগ কৰিব লিখি আহিছো তেতিয়া নিজৰ স্বৰূপটো ঈশ্বৰৰ আগত প্ৰকাশ কৰিব লাগে প্ৰভু মই মুখেৰে কৈছো এনেকে কিন্তু মনত চোন এনেকুৱা হৈ চলিছে গতিকে মহাপতিত হলেতো তোমাৰেই সন্তান গতিকে তুমিয়ে ঠিক কৰা মাৰ্গদৰ্শন যেতিয়া আমি নিজৰ স্বৰূপটো লৈ ওচৰলৈ যাওঁ তেতিয়া ঈশ্বৰৰ চকু মেলি চাওঁ আৰু যদি নিজৰ স্বৰূপটো ঢাকি ভিতৰত আছে কপটতা হৈ আহিছো ভকত তেতিয়াহ'লে মোৰ সন্মুখত দেখাৰ লগে লগে ঈশ্বৰে নিজৰ চকু কথা বুজিব পাৰ পুতনাটো যেতিয়া বধ কৰিছে চাওকচোন যেতিয়া প্ৰাণ শোষণ কৰিছে ভগৱন্তে পুতনাই প্ৰাণ শোষণ কৰাৰ লগতে সমস্ত শৰীৰৰ প্ৰকৃতি বিলাকো পালন কৰিছে যেতিয়া বোলে পুতনাৰ দাহ সংস্কাৰ দিছে তেতিয়া শৰীৰৰ পৰা চন্দনৰ যিটো স্থানত বোলে আগতে যশোদা মাতৃয়ে পাব লাগিছিল সেইটো স্থান বৈকুণ্ঠত গৈ পেলে পুতনা ভোগ কৰিছে ঈশ্বৰ ইমান কৃপা মাতৃৰ সমান গতি দিছে স্তনপান পেলোৱাৰ পুতনা নিচিনা ৰাক্ষসীয়েতো ইমান শ্ৰেষ্ঠ গতি পাইছে পুতনা নিচিনা কৰ্ম কৰা আমিতো শপতৰ দৰে বিনাবৰ্তৰ দৰে আঁতৰি কৰ্ম কৰা নাই কংকৰ দৰে আঁতৰি কৰ্ম কৰা আমি অকণমান ভাৱেৰে যদি তেওঁৰ সৈতে যুক্ত হয় তেতিয়া তেওঁ আমাক কিমান দিবা কিন্তু সাৱধান সেইজনে ঈশ্বৰ কিমান সময় সেইটো মনত ৰাখিব লাগিব বিহু পৰীক্ষা বিহুৰীকে খঙতে গৈ পেলাই মতাৰ পাছতো ক্ষমতা দেখি বিষ্ণুৰ বক্ষত গুৰ মাৰি দিলে জগতৰ ঈশ্বৰে সেইখিনি সময়তে ভিগুৰীক দণ্ডমান কৰিব লাগিছে কি বুলি কয় ভিগুৰীটো চাওঁত প্ৰভু মই তোমাৰ উপস্থিতি দেখা মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে আমি যিজনক ইষ্ট বুলি ভজনা কৰো তেওঁৱে ইমান সহজ মোক যদি কোনোবাই ঠগা এটা দিয়ে কাক ঠগা দি মই খেদা মাৰি যাওঁ মোৰ ভিতৰত কি বৈষ্ণৱত্ব প্ৰকাশ নিজৰ স্বৰূপটো ঈশ্বৰৰ সন্মুখত সহনতা সৌন্দৰ্যৰ দায়িত্ব পালন ইয়াত আৰু ভাগত সচেষ্ট কৰা চেষ্টা আৰু এতিয়া সময়সূচী লক্ষ্য ৰাখি এইখিনি কথাই আমাৰ বক্তব্য আগবঢ়া হৈছে শেষত উপনিষদে প্ৰসংগ আহে এজন ব্যক্তি বোলে ৰাস্তাত আপোনাৰ বাঘে পাইছে বাঘে পাওঁতে তেওঁ উঠি লগে বাট লৈ পেলাই গছ জৰি গছ আছিলে উলংফালে যেনে তেনে গছজোপাৰ সৈতে জোপোহা এডৰাও সম্পৰ্ক কৰিছে জোপোহা ডৰা ইফালে পাৰ কৰি কেনেবাকে মনে পলাই যাওঁ বুলি ভাবিলে জোপোহা ডৰা লাহেকে অলপ জৰি ঢালি জৰি ঢালে তেতিয়া ওলমি থাকি বোলে নিজে আমাৰ লগতে আমাৰ সকলোৰে লগত
এতিয়া চাওকচোন তেওঁ তললৈ নামিব নোৱাৰে, বাঘে ধৰি চাইডলৈও যাব নোৱাৰে, মানে ধুনীয়ালে খাপাব, জৰিডালতো বেছি সময় ধৰি থাকিব, ডালটোলৈও বগাই যাব নোৱাৰে হাতে, কি কৰিব ঠিক তেনেকুৱা স্থিতি কাৰণে মনত পৰে ঈশ্বৰলে। এতিয়া আমাকো মায়াৰ যি বাঘে খেদি নিছে, সংসাৰ যদি জংঘলত সোমালো, সংসাৰ বৃক্ষত এতিয়া উঠিলো, এতিয়া সংসাৰ বৃক্ষতে মূল খাই আছে, কাৰণ কিহৰ নহয় তললে নামিবলৈ চাই পাৰ কম বুলি ভাবিছো, আকৌ মায়াটো গৈ আছে, যিডাল জৰি ধৰি আপোনাৰ সংসাৰ দুজনী আছে সেইডালকো ধুন কাটি দুটা কলা বগা প্ৰমাণ আমাৰ আৰু মহাৰাজ পৰিস্থিত ভাতৃ শক্তি ভাগত শুনাৰ পাছত কিন্তু তেওঁ যে তক্ষকৰ আগমন ভাতৃ ভাগত শুনাৰ পাছতে তক্ষক আহিছে, তক্ষকে তেওঁ ফুটিছে, ফুটাৰ পাছতে তেওঁ মৰি গৈছে। ভাতৃ ভাগত তক্ষকে পিঠি শুনিব লগা আছে, কিন্তু সেই মৃত্যুক মহাৰাজ পৰিস্থিতে ভয় ৰূপত গ্ৰহণ কৰে, আনন্দ ৰূপত গ্ৰহণ কৰিছে। আৰু যেতিয়া মৃত্যুটোক আমি আনন্দ ৰূপত পূৰ্ণ মুক্ত মনেৰে গ্ৰহণ কৰো তেতিয়াই ভাগৱতে মহাৰাজ পৰীক্ষিতৰ সৰ্বদংশনৰ যোগে এইটো আমাক দেখুৱাই দিলে যে আমাৰ নিজৰ কৰ্মফল হব কোনেও আমাৰ পৰা আঁতৰাই যাব নোৱাৰে, তাক আমি ভুগিবই লাগিব, কিন্তু সেই কৰ্মফল ভোগ কৰাৰ দৃষ্টিটো আমি সলনি কৰিব পাৰো ভাগৱতৰ যোগে। আজি মহাৰাজ পৰীক্ষিতে যদি ভাগৱত নুশুনিলেহেঁতেন তেতিয়াহ'লে তেওঁ ভয় ৰূপত ভৰ কৰাই পেলাই মৰিব লগা হ'ল, কিন্তু ভাগৱতৰ জৰিয়তে তেওঁ আনন্দ মনেৰে মুক্ত মনেৰে গ্ৰহণ কৰিছে। মৃত্যুটো সকলোৱে প্ৰাপ্ত কৰিব লাগিব, আমি আনন্দৰে প্ৰাপ্ত কৰিব পৰোৱাটো হৈছে ভাগৱতৰ। সেইবাবে ভাগৱতৰ শেষত চাওকচোন ৰুক্মিণীয়ে যেতিয়া 28,000 ঋষিৰ সন্মুখত ভাগৱত সম্পৰ্কত কৈ গীত গাল, তেতিয়া মাত্ৰ কেইটামান শাৰীত ভাগৱত তাৎপৰ্যৰ কথা প্ৰকাশ কৰিল যে যতে বাৰয় স্কন্ধৰ যিটো তাৎপৰ্য তাক কহো পৰে বাপি চলে যদি তাকো ধায়ে কৃষ্ণয়ে পীড়িত হুয়া নম কৰি বলি ডাকি সপৰি মাধৱৰ নামলৈ এতে কতে তাৰ গুচি নপাতে কম অনেক কোটি জন্ম হৰিৰ নাম কীৰ্তন কৰিয়া মহাপুথ ভাগত 12 স্কন্ধৰ তাৎপৰ্য কি যে পৰে বা পিছলে, সৰুতে বা পিছলোতে, খাওঁতে বা অন্ততে বহুতে যদি শুদ্ধমনৰ শৰীৰ চিন্তা কৰিছে তেতিয়া বোলে তেওঁ অনন্ত জনমৰ সঞ্চিত পাপ নষ্ট হৈ কিন্তু সেই পুণ্যক ৰাখিবলৈ এখন নিৰ্মল হৃদয়ৰ প্ৰয়োজন। সেইকাৰণে ভাগৱতৰ আৰম্ভণি শ্লোকতে কোৱা হৈছে যে ভাগৱত কোনে পাব নিৰ্মম চৰণাং চতাং, যাৰ হৃদয়খন নিৰ্মল হৃদয়তে পুণ্য ৰব। পথাৰত খেতিটো ভালকে কৰিলেই নহব, খেতিৰ পৰা অনা ধানবিলাক সঞ্চয় কৰিলে ভাল যদি ভালকে লাগিব, ঘৰত যদি ভাল নাথাকে খেতি যিমানেই ভাল পাওঁ বীজ আনি ক'ত থম, গতিকে এই হৃদয়খন হৈছে সেই ভঁৰাল য'ত পুণ্যৰূপী বীজ সঞ্চয় হয়, ইয়াত নিৰ্মলতা লাগে, তেতিয়া স্থিৰ ৰূপত নহলে আজি পুণ্য হৈছে কাইলৈ পাম, আকৌ কাইলৈ পুণ্য হ'ব পৰহিলে পাম, তেনেদৰে স্থিৰতাটো আহিব পাৰে একমাত্ৰ মন হৃদয়ৰ পৰা। কংসই খাবলৈ বহে, কৃষ্ণই মাৰিবলৈ আহিছে পুখুৰীতে, মনটো ভাল লাগে ফুলনিত খোজ কাঢ়িবলৈ যায়, কৃষ্ণই শুবলৈ যায় সপোনতে কৃষ্ণই চেকিবলৈ আহিছে পুখুৰীতে, ফলত কি হ'ল গুঞ্জন্তে ভ্ৰমন্তে উঠন্তে বৈপথে কৃষ্ণক অচিন্তে সদায় সকলে জগত হৰিময় অন্তিম সময়তো গোটেই হৰিময় জগতখন দেখি শৰীৰ নাপায়, তেওঁ শৰীৰ সমান সাৰুক্য বুদ্ধি পালে। কংসই যেতিয়া বুদ্ধি ভাৱতে শৰীৰ চিন্তা কৰি সাৰুক্য বুদ্ধি পাইছে, তেতিয়াহ'লে বুজিবলৈ নাপাম। এতিয়া চাওকচোন আমি ভাগৱতৰ কথা কম বা ভাগৱতৰ ব্যাখ্যা কৰি পৰ্যালোচনা কৰি এই কথাটো ভাবিয়েতো আপোনালোকে হয়, যাৰ কথা কবলৈ গৈ যাওঁতে আমাৰ বাক্যৰ মূল্য পাইছে যে আপোনালোকে বুজিবলৈ ইয়াত শুনি আছে, তেওঁ দিয়া উপদেশসমূহ যদি জীৱনলৈ টানি আনো তেতিয়াহ'লে আপোনাৰ মোৰ জীৱনৰ মানদণ্ড পৰিপাহত গোন্ধ আহিলে আপোনাৰ মৌমাখি মাতিব নালাগে, মৌমাখি নিজেই বিচাৰি আহিব। আমি চাৰি কাষটো পৰিৱৰ্তন কৰিব নোৱাৰো,
কম বেছি পৰিমাণে সকলো মানুহৰ জীৱনতে ভুল থাকেই। আমি সকলোৱে ভুল কৰিছো। ভুল কৰাটো আটাইতকৈ ডাঙৰ পাপ কাম নহয়, ভুল কৰাটো আটাইতকৈ ডাঙৰ কথা নহয়। কাৰণ ভুল কৰাটো বোলে মানুহৰ প্ৰকৃতি, তাক মানি লোৱাটো হৈছে সংস্কৃতি, আৰু তাক শুধৰাই লোৱাটো হৈছে প্ৰগতি। আৰু এই কথা যি মানে এইটো হৈছে শাস্ত্ৰৰ নীতি, আৰু এই নীতিয়ে নিৰ্ধাৰণ কৰে আপোনাৰ। আমি বাহ্যিকটো পৰিৱৰ্তন কৰিব নোৱাৰো, কিন্তু নিজক পৰিৱৰ্তন কৰিব পাৰো। নিজৰ পৰিৱৰ্তনে চাৰিটাটো স্বভাৱগত পৰিৱৰ্তন। গতিকে আমি গোটেই ইঞ্জিনিয়াৰিং কামটো নিজৰ ক্ষেত্ৰত কৰি নিজক যদি ভালকে ডিজাইন কৰি ল'ব পাৰো, চাৰিপাশটো ধুনীয়াকে শক্তি হাত দিম। তাহতে কৈছে তহঁতে কাৰোবাৰ কথা ইমানখিনি সময় পঢ়ি থাকিলে হুলস্থুল হ'ব। এতিয়া ভগৱন্তৰ কথা সম্পৰ্কিত হোৱাৰ কাৰণে ইমানখিনি নহয়, কিবা এটাতো কানেকশ্যন আছে। নহলে আজিৰ যুগত কাৰো কথা এটা শুনিবলৈ সময় নাই। মানুহৰ হাতত নথকা বস্তু দুটা আছে, কাৰোবাক যদি সোধা যায় খেতিয়ক মোৰ সময় নাই। আত্মহত্যা অট্টালিকাৰ ওপৰত বহি থকা জনকো সময়। খেতিয়কজনকো যদি সোধা যায় আপোনাৰ জীৱন প্ৰণালীটো সহজ হৈছে, তেতিয়া নাই। সময়ত বৰষুণ নিদিয়ে, খেতি কৰিবলৈ আজিকালি চৰকাৰে ভালকে পইচা নিদিয়ে, এইখিনি পইচাত খেতিটো ভালকে কৰিব নোৱাৰো, কিমান কষ্ট। ইফালে অট্টালিকাৰ ওপৰত বহি থকা জীৱনটো ভিতৰতে চলিছে নে সহজ হ'ব? কেনেকে সহজ হ'ব? টেক্সৰ চিন্তা, এইফালে ইলেক্ট্ৰিচিটি বিল, আমুক তামুক ইত্যাদি ইত্যাদি কিমান। এতিয়া সৰল পৰিক্ৰমা কাৰো নহয়। আৰু সৰলতা তেতিয়াহে আহিব পাৰিব যেতিয়া আমি ভগৱন্তক বিচৰা আছে, তেতিয়া তেওঁ খেতিয়কেই হওক বা আত্মহত্যা অট্টালিকাৰ অধিকাৰী হওক, সৰলতা যেতিয়া থাকে তেতিয়া তেওঁ স্থিৰতা, সেই স্থিৰতাটোৱে শান্তি। সেই শান্তি যেতিয়া সদায় বিৰাজিত হ'ব, তেতিয়া আজি মূল্যমূল্য চিন্তা নাই, এতিয়া মূল্যমূল্য এইটো হৈছে অভয়ত মনাইছ। এই ঘটনা ৰাখি আজি আপোনালোকৰ ওপৰত বিচাৰিছো। আৰু এইখিনি প্ৰকাশ কৰিবলৈ যাওঁতে যদি আমাৰ কিবা অপৰাধ হৈছে, আপোনাক মহন্ত সমাজ मनसीन्द्रियैवा बुद्ध्यात्मनाय प्रकृते स्वभावा करोमि यद्यत् सकलं परस्मै नारायण समर्पयामि। नारायण समर्पयामि।